নমস্কাৰ, নমামি ষ্টুডিঅ' আৰু MN24লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এটি নতুন পডকাষ্টৰ সৈতে মই মুকুট শৰ্মা ষ্টুডিঅ'ত উপস্থিত আছোঁ। আৰু আজি আমাৰ সৈতে এগৰাকী বিশেষ ব্যক্তি উপস্থিত আছে। যিহেতু ইলেকশ্যন আহি আছে, ইলেকশ্যনৰ আগমুহূৰ্তত আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি শ্ৰদ্ধাৰ ৰুবুল দাস ডাঙৰীয়াক আমাৰ ষ্টুডিঅ'লৈ আনিছোঁ। তেওঁৰ পৰা আমি বহুতখিনি কথা আমি আলোচনা কৰিম। দাদা, আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। হয়। দাদা, বহুত বছৰ ধৰি অসমৰ ৰাইজৰ হৈ মাত মাতি আহিছে, বিশেষকৈ অন্যায়ৰ বিৰুদ্ধে মাত মাতি আহিছে আপুনি। ত' এই দীঘলীয়া যাত্ৰাটোৰ বিষয়ে অকণমান যদি চমুকৈ কয়। নিশ্চয় আহিছোঁ যেতিয়া কথা ক'বতো লাগিবই। হয়। আৰু আপোনাৰ দৰে এগৰাকী সাংবাদিক, হয়। দীৰ্ঘদিন আপুনি সব মাধ্যমৰ লগত জড়িত হৈ আছে। হয়। আৰু এতিয়া আপুনি ইলেক্ট্ৰনিক মাধ্যমৰ, বৈদ্যুতিক মাধ্যমৰ জৰিয়তে আপোনাক চিনি পাইছোঁ। হয়। গতিকে নমামি ষ্টুডিঅ' আৰু নতুনকৈ আৰম্ভ কৰা আপোনালোকৰ MN24, খুব সুন্দৰ নাম, MN24। হয়, ধন্যবাদ। গতিকে সকলো কৰ্মকৰ্তা, আপোনালোকৰ মুখ্য সম্পাদক কংকন শৰ্মা ডাঙৰীয়া, আপুনি কাৰ্যবাহী সম্পাদক মুকুট শৰ্মা ডাঙৰীয়া প্ৰমুখ্যে সকলোকে একদম হিয়া ভৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। আশা ৰাখিছোঁ নিৰপেক্ষ সত্যনিষ্ঠ বাতৰি পৰিৱেশনৰ এটা বৃহৎ আশাৰ ভাণ্ডাৰ আপোনালোক হৈ পৰিব আৰু আহি থকা দিনত নিশ্চয় আপোনালোকে সফলতা মুখ দেখিব। এতিয়া দ্বিতীয় কথালৈ আহোঁ নহয়, আজিতো এইটো পডকাষ্ট চাগে, কথাটো আমি ক'ব পাৰিম। হয়, কথা ক'ব পাৰিম। ধৰক মোৰ মনৰ কিছু কথা বা আপোনাৰ পৰা মই কিছু জানিব পাৰিম, এনেকৈ পাৰিম নহয়। প্ৰথম কথাটো হ'ল যে মই বৰ্তমান মোৰ নিজৰ জনগোষ্ঠী অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমৰ মই কেন্দ্ৰীয় সভাপতি হিচাপে দায়িত্বত আছোঁ। 2025 চনৰ 8-9-10 জানুৱাৰী তাৰিখে যোৰহাটত আমাৰ কেন্দ্ৰীয় অধিৱেশন হৈছিলে। সেই অধিৱেশনত 2টা বৰ্ষৰ বাবে আমাক সভাপতি দায়িত্ব অৰ্পণ কৰিছিলে। আৰু সভাপতি হোৱাৰ পিছত আমাৰ যিখন সংগ্ৰাম, আমাৰ নিজৰ জনগোষ্ঠীটো শোষিত নিষ্পেষিত মানুহখিনি, আমাৰ দীৰ্ঘদিনীয়া যিবোৰ সমস্যা সমাধানৰ যিটো আমাৰ আকাংক্ষা, আৰু সামগ্ৰিকভাৱে অসমৰ অস্তিত্ব ৰক্ষাৰ যিটো বিষয়, এই বিষয়টোত আমি সজোৰে কাম কৰিবলৈ চেষ্টা কৰি আছোঁ, কাম কৰি আছোঁ। সতীৰ্থসকলৰ সহযোগিতা, মৰম, আশীৰ্বাদ, অগ্ৰজসকলৰ আমাৰ প্ৰতি থকা আশীৰ্বাদ, ৰাইজৰ মৰম, সকলোখিনি মূলধন কৰি লৈ আমি আগবাঢ়ি আছোঁ। গতিকে আমাৰ নিজৰ জনগোষ্ঠীটোৰ উত্তৰণ আৰু অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা, দুইটা বিষয়ত আমি সামগ্ৰিকভাৱে আৰু আমি সময়োপযোগীভাৱে কাম কৰি আছোঁ। এইখিনিয়ে মূল কথা। যিহেতু আপোনালোকে নিজৰ জাতিটোৰ সংৰক্ষণৰ কাৰণে বহুত বছৰ ধৰি লাগি আছে, সংৰক্ষণ কৰিবৰ কাৰণে। ত' সংৰক্ষণটো কিমান প্ৰয়োজন, এতিয়া প্ৰাসংগিক হৈ আছে জানো সংৰক্ষণটো? বহু ক্ষেত্ৰত পৰীক্ষামূলকভাৱে যদি দেখা পোৱা যায়, এই সংৰক্ষণ ব্যৱস্থাৰ জৰিয়তে কিন্তু যিবোৰ সংৰক্ষণৰ শ্ৰেণীবিলাকৰ কিন্তু সামগ্ৰিক উন্নয়নটো হোৱা নাই। অৰ্থাৎ সামগ্ৰিকভাৱে অনুসূচিত জাতিৰ লোকসকলৰ যিটো উন্নয়ন হ'ব লাগে, সেইটো উন্নয়ন হোৱা নাই। আপুনি যদি চাই, অনুসূচিত জাতিৰ ৰাইজৰ মাজত আজিও বহুত সমস্যা আছে। স্থানীয় যিবিলাক অনুসূচিত গাঁও আছে, গাঁওবিলাকত চাবচোন ৰাস্তা পদূলিৰ সমস্যা আছে, খোৱা পানীৰ সমস্যা আছে, চিকিৎসা স্বাস্থ্য এইবিলাকতো আছেই, শিক্ষাৰ সমস্যা আছে, বিভিন্ন সমস্যা আছে। গতিকে এই সংৰক্ষণ ব্যৱস্থাটোৱে তাৰমানে সঁচা কথা ক'ব গ'লে দীৰ্ঘদিন মই আমাৰ নিজৰ জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে, কল্যাণৰ কাৰণে এটা খুব হাবিয়াস কৰি পেলাই লাগি আছোঁ, এটা সপোন লৈ লাগি আছোঁ। তাৰপিছত এটা কথা মই অনুভৱ হৈছে যে কেৱল মাথো সংৰক্ষণ ব্যৱস্থাটোৱে অনুসূচিত জাতিক সমাজৰ মূল সুঁতিলৈ নিব নোৱাৰে। আপুনি যদি মানে কথাটো এনেকে ক'বলৈ যায় যে ৰিজাৰ্ভেশ্যন পলিচিটোৱে আমাৰ ৰিমেডি নহয়, আমাৰ ডেভেলপমেণ্ট এণ্ড ৱেলফেয়াৰৰ কাৰণে চিডিউল কাষ্টৰ এইটো কেতিয়াও হ'ব নোৱাৰে। চাওক, এই সংৰক্ষণ ব্যৱস্থাই আমাক কি কি সুবিধা দিছে? আমাক শিক্ষা, আমাক চাকৰি, ব্যৱসায় বাণিজ্য, সকলোকে পৰা ওপৰত গৈ ৰাজনৈতিক ক্ষমতা দিছে আমাক, নহয়নে? আমাৰ বাবে সংৰক্ষণ আছে, যাতে আমাৰ মানুহবিলাক দুৰ্বল। চিডিউল কাষ্টৰ মেইন কথাটো কি? যে অস্পৃশ্যতা আৰু বৈষম্যৰ কবলত, লগতে আৰ্থিকভাৱে পিছপৰা, সামাজিকভাৱে সমাজৰ যিসকল পিছপৰা শ্ৰেণী, সমাজত যাৰ অৱস্থান তলত, বা শাৰীৰিকভাৱে যিসকল দুৰ্বল শ্ৰেণী আছে, ৰাজনৈতিকভাৱে দুৰ্বল, তেওঁলোকক আগুৱাই নিয়াত, নহয় নে? তাৰমানে সংবিধান প্ৰণয়ন কৰোঁতে ডক্টৰ বাবা চাহেব আম্বেদকাৰ আৰু সংবিধান প্ৰণেতাসকলৰ এটা সপোন আছিলে। সপোনটো কি? যে প্ৰাক স্বাধীনতাৰ সময়ত, ব্ৰিটিছৰ আমোলৰ সময়ত যিসকল শ্ৰেণী পিছ পৰি আছিলে, ধৰক উচ্চ বৰ্ণ সমাজ ব্যৱস্থা তেনেকুৱা আছিলে, উচ্চ বৰ্ণই ধৰক তলৰ যিসকল ব্যক্তিগতভাৱে পিছপৰা শ্ৰেণী, শাৰীৰিকভাৱে দুৰ্বল, আৰ্থিকভাৱে দুৰ্বল, ৰাজনৈতিকভাৱে ক্ষমতাক্ষীণ, তেওঁলোকক তলত ৰাখি পেলাই তেওঁলোকে শাসন ব্যৱস্থা আছিলে। আৰু যেতিয়া আধুনিক ভাৰত সৃষ্টি হ'ল, স্বাধীনতা হ'ল, সংবিধান প্ৰণয়ন কৰোঁতে এইটোৱে 1943 প্ৰথমতে স্থান দিলে এইসকল লোকক।
কাৰণ দুৰ্বলীসকলক প্ৰথমে স্থান দিছে আচ্ছা দুৰ্বলীসকলে প্ৰথমতে স্থান দিলে কি যে অনুসূচিত জাতিত অসমৰ 16টা এনেকুৱা বিভিন্ন ক্ষেত্ৰত পিছপৰা আৰ্থিকভাৱে পিছপৰা শাৰীৰিকভাৱে শৈক্ষিক স্বাস্থ্য দিশত সকলো দিশতে ৰাজনৈতিক ক্ষমতাও যাৰ হাতত নাই তেওঁলোকক আগলৈ নিব লাগে সামাজিক ন্যায় দিব লাগে আৰু তেওঁলোক ক্ষমতা স্থাপন কৰিব লাগে এইটো লক্ষ্য লৈ পেলাইতো শিডিউল কাষ্ট বা অনুসূচিত বা তফচিলভুক্ত কৰিলে এতিয়া কথা হ'ল এই সংবিধান প্ৰণেতাসকলে কৈছিলে যে 10 বছৰৰ মূৰত এক পৰ্যালোচনা কৰা হ'ব অনুসূচিত জাতি আৰু জনজাতিসকলক যে সংৰক্ষণটো দিলে অধিকাৰটো সংবিধানে দিলে কোনো চৰকাৰে দিয়া নাই সংবিধানে এই কথাটোও কৈছিলে যে 10 বছৰৰ মূৰত আমাৰ যিটো কোৱান্টিটেটিভ ডাটাটো পৰীক্ষা কৰিব লাগে অৰ্থাৎ আমি এই 10 বছৰ সংৰক্ষণটো যে কিমান ওপৰলৈ গ'লো লাগিব নহয় সদায়তো আজীৱন আমি সংৰক্ষণৰ ব্যৱস্থাৰ মাজেৰে গৈ থাকিম নেকি এইটো হ'ব নোৱাৰে গতিকে মই স্বনিৰ্ভৰশীল হৈছো নে নাই অনুসূচিত জাতিৰ এতিয়া আজি অসমত 40 লাখ মানুহ আছে এই 40 লাখ মানুহৰ কিমানখিনি মানুহ আৰ্থিকভাৱে শক্তিশালী হ'ল কিমানখিনি মানুহ শৈক্ষিকভাৱে ওপৰলৈ গ'ল কিমানখিনি মানুহে ৰাজনৈতিকভাৱে ওপৰলৈ গুচি গ'ল ইয়াত মাপকাঠি লাগিবতো ইয়াক 10 বছৰ নিৰূপণ কৰা হৈছিলে এতিয়া আমি দেখিলো এতিয়া প্ৰায় 80 বছৰে হ'ব দিয়কচোন 78 ইয়াৰ্ছ হৈ গ'ল এই 80 বছৰৰ পিছত কি ডাঙৰ এটা শূন্য নহয় জানো কওকচোন আপুনি এখনমান প্ৰমাণ পত্ৰ প্ৰদান কৰে তাতো 2 নম্বৰী ভুৱা এইটো ব্যৱস্থা চৰকাৰে কৰি দিছে অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ ভুৱা কেনেকে হ'ব চৰকাৰৰ এই প্ৰশাসন যন্ত্ৰত এটা বৃহৎ আপোনাৰ সুৰুঙা আছে আৰু চৰকাৰে ইচ্ছাকৃতভাৱে কৰিছে বুলি ভাবো চৰকাৰৰ মন্ত্ৰী আমোলা বিষয়াই সুবিধা দিছে 2 নম্বৰ মানুহক যাতে এইটো কাম কৰিব পাৰে তাৰ কাৰণে সুবিধা দিছে এটা লেকুনা আছে ইয়াক ঠিক কৰিব লাগিব সেইটো ঠিক নকৰা সংৰক্ষণ দিলে প্ৰকৃত চিলিকাত মানে সংৰক্ষণ পাব নেকি আজি আপুনি চাওক যিসকল আমাৰ ৰাজনৈতিক ব্যক্তি হৈছে এনেকে ৱাৰ্ড মেম্বাৰ গাঁও পঞ্চায়ত গ্ৰাম আপোনাৰ আঞ্চলিক পঞ্চায়ত জেডপিচি তাৰ পৰা গৈ মন্ত্ৰী এতিয়াতো সাংসদ অসমতো এজন সাংসদ হৈ যায় আচ্ছা এইসকলে যে ক্ষমতা লৈছে অনুসূচিত জাতিৰ সংৰক্ষিত সমষ্টিৰ পৰা লৈছে সংৰক্ষিত সমষ্টিৰ পৰা লোৱাৰ পিছত তেওঁলোকে প্ৰথম দিয়া ডিউটিটো কি নিজৰ জনগোষ্ঠীৰ ডেভেলপমেণ্টৰ কাৰণে কাম কৰা কিন্তু কৰিছে জানো কথা কৰি একোতো কৰা নাই একোতো দেখা পোৱা নাযায় তাৰোপৰি তেওঁলোকে অনুসূচিত জাতিৰ সমস্যাটো সমাধানটো নকৰে সেইটোতো বাদেই দিয়ক বৰঞ্চ তেওঁলোকে নিজৰ ধন সম্পত্তি মানে প্ৰাচুৰ্য পাহাৰ কৰিছে আৰু সেইকাৰণে এতিয়া আপুনি দেখিছে নহয় যে ইলেকশ্যনৰ যে মানে তেওঁলোকে যে এফিডেভিট বিলাক দিছে শপতনামা দিছে চাবচোন কোনজন অনুসূচিত জাতিৰ আগতে বিধায়ক মন্ত্ৰী হোৱা শক্তিশালী ব্যক্তিৰ আপুনি চাবচোন সম্পত্তি তালিকাবিলাক চকুত আপোনাৰ কি হ'ব এইটো চকু উঠি কপালত মানে চকু উঠি তাৰ মানে ইমান কোটি কোটি টকা তেওঁলোকে সম্পত্তি গোটাইছে কিন্তু নিজৰ সম্প্ৰদায়টোৰ মানুহে এতিয়াও এসাঁজ ভাত এসাঁজ কাপোৰ এটা বাসস্থান ভালদৰে পোৱা নাই মন্ত্ৰীবিলাক বাদেই দিয়ক পঞ্চায়ত সভাপতি কাউন্সিলৰ যদি এবাৰ হ'ব পাৰে তেওঁলোকে 14 গোষ্ঠীলৈ পইচা হৈ যায় বুলি সকলোৰে ধাৰণা হৈ গ'ল লাভ কি হৈছে সেইকাৰণে আমি ভাবো তাৰমানে যে আমি অনুসূচিত জাতি যুৱস্থ পৰিষদ বা অনুসূচিত সকলোৱে ভাবো যে আমাক কেৱল সংৰক্ষণ ব্যৱস্থাৰ মাজেৰে আমাক সামাজিক ন্যায় দিব নোৱাৰে আমাৰ ক্ষমতা স্থাপনটো কৰিবলৈ হ'লে আমাক বেলেগ ধৰণৰ অধিকাৰ লাগিব এই অধিকাৰটো আমাৰ সমাজে সম্পদৰ ওপৰত দিব লাগিব সম্পদৰ ওপৰত দিব লাগিব আজি মৎস্য ক্ষেত্ৰৰ ওপৰত আমাৰ অধিকাৰ আছে নেকি আমাৰ অসমত প্ৰায় 10 লাখতকৈ অধিক চৰকাৰী পঞ্জীয়নভুক্ত শিডিউল কাষ্ট মৎস্যজীৱী ফেমিলি আছে এই মৎস্যজীৱী ফেমিলিবিলাকে কেনেদৰে খাইছে ইয়াৰ ল'ৰা ছোৱালীয়ে কেনেদৰে পঢ়িছে এই যে ধৰক এপ্ৰিল মাহৰ পৰা জুন মাহৰ 15 তাৰিখলৈকে মাছ মাৰাৰ পাছৰ প্ৰজননৰ সময়ত মাছ বন্ধ থাকে এই সময়ত আমাৰ মৎস্যজীৱী পৰিয়াল কেনেকৈ চলিছে কোনোবাই খবৰ ৰাখিছে নেকি একোতো নাই তাৰমানে আমাৰ নিজৰ মৎস্য ক্ষেত্ৰ আজি অসমত যিমানবিলাক চহৰ আছে চহৰ বাদ দিয়ক পৌৰ নিগম পৌৰসভা টাউন নগৰ সমিতি আছে ন চৰকাৰী স্বীকৃতিপ্ৰাপ্ত এইবিলাকত মানে সংৰক্ষণ ব্যৱস্থাৰ মাজেৰে প্ৰতিনিধি ঠিকে চিলেকশ্যন কৰে কিন্তু তাৰ বজাৰবিলাক তাৰ মৎস্যৰ যিবিলাক আমাৰ মাছৰ বজাৰ বা আমাৰ বিভিন্ন যিবিলাক হাট বজাৰ আছে সংৰক্ষণ আমাৰ ক'ত মানি চলিছে আজি আপুনি আন নালাগে গুৱাহাটী এখন মহানগৰ আপুনি চাওক আপুনি হাতীগাঁৱত চাওক বেলতলাত চাওক পল্টন বজাৰত চাওক কোনটো মাছৰ উজান বজাৰৰ কথাও আপুনি ক'ব নোৱাৰে অৰ্থাৎ গুৱাহাটী মহানগৰত থকা কোনখন মাছৰ বজাৰ অনুসূচিত জাতিৰ দপদপনি আছে কওক আপুনি এতিয়া আমি কৈছো কি যে উজান বজাৰখন অনুসূচিত জাতিৰ এটা মূল গড় পূৰ্বৰে পৰাই অনুসূচিত জাতি খিলঞ্জীয়া অসমৰ অনুসূচিত জাতি মানুহৰ তাতে এটা ভেটি আজি উজান বজাৰ সতি ৰাধিকা পাৰ্কৰ ওপৰত বনালে তলত যে মাছৰ বজাৰ তাত যাওকচোন আপুনি শিডিউল কাষ্টৰ কেইজন মানুহ আছে তাৰ 60% মানুহ বিহাৰী বঙালী মানুহ নাই জানো বাহিৰৰ মানুহ নাই জানো এতিয়াতো মিয়াও আহিছে অসমৰ প্ৰায় শতাধিক বিল আছে অসম চৰকাৰৰ মীন উন্নয়ন নিগম মীন বিভাগে বা জিলা
বা পঞ্চায়তে বহুত বিল খাল জলাশয় চলাই আছে নাই তাত আপোনাৰ চাবচোন মিয়াৰ দপদপনি বেছি হয় এই ব্যৱস্থাটো সলনি কৰিবলৈ হয়তো আপুনি মাজতে ৰাজনীতিত সোমাইছিলে নিশ্চয় মানে এটাটো ৰাজনৈতিক চিন্তাচৰ্চা আছিলে মই সেইটো কমেই তাৰ আগত মই এই কথাটো কৈ লওঁ সেইকাৰণে মই কৈছো যে আমাৰ এটা সময়ত কি আছিলে এইটো মাছ মৰা ল'ৰা দেই ইয়াত অস্পৃশ্য বুলি মাছটো দে দি থৈ যা শক্তিশালী মানুহটোৱে মাছটো টানি নিছিলে আজি নহয় 100 বছৰ আগতে ধৰি ললো আছিলে এইটো আচ্ছা তাৰ পৰাতো আমাৰ পৰিচয় আমাৰ শিপা সেইডাল নহয় জানো তেতিয়াহ'লে আমাৰ মৎস্যজীৱী মানুহৰ বাবে অসমৰ কোনখন মিল খাল বিল জলাশয় সংৰক্ষণ হ'ব লাগে নালাগে লাগে হোৱাটো নাই তেতিয়াহ'লে 100% মীন বিভাগত মীন ক্ষেত্ৰত আমাৰ অধিকাৰ লাগে নহয় সেই অধিকাৰ দিব লাগে আমাক আমি বিচাৰো সেই অধিকাৰ আমাৰ মৎস্যজীৱীসকলৰ কাৰণে চিডিউল কাষ্ট মানুহৰ কাৰণে 100% মীন বিভাগত মীন ক্ষেত্ৰত জলাশয়ত নদী সকলোতে আমাৰ অধিকাৰ লাগে তেতিয়াহে আমি আগবাঢ়ি যাব এতিয়া আপুনি যিটো কথা সুধিলে এনেকুৱা এটা চিন্তা থাকেই দেই যেতিয়া ধৰক মইতো একদম অত্যন্ত ভিতৰৰ গাঁৱত আছিল গাঁৱত মোৰ জন্ম আপুনি জানে নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টি আৰু ৰহা বিধানসভা সমষ্টিৰ গুইমাৰী নামৰ এখন গাঁৱত কপিলী নদী কাষতে মোৰ গাঁওখন কপিলী নদীৰ মাথাউৰিটোৱে আমাৰ গাঁও তাতে প্ৰাথমিক বিদ্যালয় যেতিয়া পঢ়িলো প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা সাংকৰি ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় মই পঢ়িবলৈ আহিছিলো ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় যেতিয়া পঢ়িবলৈ আহিলো মোৰ গাঁৱৰ পৰা ৰহালৈ প্ৰায় 14 কিলোমিটাৰ ৰাস্তা এইখিনি তেতিয়া পকা নাছিলে একদম শিলগুটি আছিলে আমি কিছু ৰাস্তা খোজ কাঢ়িব লাগে ৰেলৱালি মাজে মাজে এনেকে ধৰণে আহো আকৌ আপোনাৰ বছৰত কি হয় 2-3টা বানপানী হয় বানপানীয়ে গোটেই ঘৰ বুঢ়াই পেলাই আমি আকৌ কি কৰো বানপানী হলকে আমাৰ গাঁৱৰ ৰাইজ ৰেলৱালিলৈ যাওঁ নহলে ৰহালৈ আহি ক'ৰবাত ওখ স্থানত আমি অৱস্থান গ্ৰহণ কৰো পশু পক্ষীটো অৱস্থা নাই মানুহৰটো নাই তো এনেকুৱা এটা অৱস্থা দেখিলো আৰু বছৰৰ যেতিয়া বানপানী কেইটা আহে খেতি বাতি নষ্ট হৈ যায় আকৌ আমাৰ দুৰ্ভিক্ষও আহে তো এনেকুৱা এটা অৱস্থাত যেতিয়া হাইস্কুল পঢ়িলো ৰহাত আহি পেলাই ৰহাত অহাৰ লগে লগে কথাবিলাক শিকাৰ লগে লগে এটা কথা মই ভাবিলো যে আমাৰ মানুহখিনে কিবা এটা কৰিব লাগিব এইটো তাৰণা সদায় থাকে গতিকে আমি সামাজিক জীৱনটো এনেকৈ আৰম্ভ কৰিলো তাৰপিছত নগাঁও কমাৰ্চ কলেজ গলো নগাঁও কমাৰ্চ কলেজৰ পৰা যেতিয়া মই পঢ়া শুনা শেষ কৰি আকৌ লাহে লাহে কৰ্মক্ষেত্ৰলৈ গলো তো তাতো মই এটা কথা দেখিলো বহু ক্ষেত্ৰত অস্পৃশ্যতা নাই দেই এইটো ভুল কথা মই মোৰ জীৱনত এটা কথা সঁচা খুব কম মানে পাৰ্চেণ্টেজে নাই কেতিয়াহে মই ক'ৰবাতহে অস্পৃশ্যতাৰ সন্মুখীন হৈছো মানুহে যে কয় যে এইটো চিডিউল কাষ্ট ল'ৰা এইটো দাস লিখে এইটো বহু কম অসমত মই দেখিলো মোৰ জীৱনত অন্ততঃ মোৰ জীৱনত এনেকুৱা ঘটনা খুব কমেই ঘটে কিন্তু বৈষম্য আছে বৈষম্যটো মানে সংবিধানে দিছে চৰকাৰে নিদিয়ে সেইটো বৈষম্য নহয় মই চৰকাৰৰ পৰা পাব লাগে চৰকাৰে মোক দিয়াৰ অধিকাৰ আছে এই ধৰক হাইস্কুলৰ পিছত তাৰ আগতে প্ৰাথমিক বিদ্যালয়ৰ পৰা হাইস্কুলৰ পৰা আপোনাৰ কলেজ এই যে সংবিধানে কৈছে মোক এটা অধিকাৰ দিছে চৰকাৰে যে আপোনাৰ এটা জলপানী দিয়ে ছাত্ৰ ছাত্ৰীসকলক কিমান দিয়ে তেতিয়া দিনত মই এলপি স্কুলত 10 টকা পাইছো হাইস্কুলত 100 টকা পাইছিলো যথেষ্ট তেতিয়া দিনত 100 টকা বহুত আজি এইটো ধৰক 30-35 আগৰ কথা তো সেই পইচা কেইটা নিয়মিতভাৱে নাপাওঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে সেইটো আমাৰ প্ৰতি বৈষম্য নহয় জানো চৰকাৰে সঠিকভাৱে নিদিয়ে এতিয়াও দিয়া নাই এতিয়াও চৰকাৰে এই অনলাইন ব্যৱস্থা কৰি পেলাই আৰু বাধা ঘটালে অৰ্থাৎ স্কলাৰশ্বিপটো এতিয়াও ৰেগুলাৰ নহয় সেইটো আমাৰ দীৰ্ঘদিনীয়া সমস্যা সেইটো সন্দৰ্ভত আমি ছাত্ৰ জীৱনতে আমি মাত মাতিছো যে আমাক দিব লাগে আমাক পইচাটো আপোনালোকে স্কুলৰ জীৱনৰ শিক্ষা সাং কৰি 3 বছৰৰ পিছত কেতিয়াবা 10 টকা এটা 100 টকা এটা স্কলাৰশ্বিপ দিয়া হৈছে এইটোতো চৰকাৰৰ তাৰমানে এইটো আমাৰ প্ৰতি অন্যায় ঠিক তেনেকে যেতিয়া ছাত্ৰ জীৱন শেষ কৰি কৰ্মমুখী হবলৈ আৰম্ভ কৰিলো দেখিলো যে চিডিউল কাষ্টৰ বাবে যিবিলাক মানে চাকৰিৰ কাৰণে পদ ঠিক কৰা যায় সংৰক্ষণ ব্যৱস্থা 7.50 এটা পাৰ্চেণ্টেজ আছে আমাৰ প্ৰেক্টিকেল পাৰ্চেণ্টেজ এই পাৰ্চেণ্টেজটোত বহু বছৰে বহু পদ চৰকাৰে এপইণ্টমেণ্ট নিদিয়ে বা নিযুক্তি নিদিয়া থাকি যায় এনেকে গৈ প্ৰায় 20-30 হাজাৰ পদ খালী হৈ গৈছে আৰু আমাৰ চিডিউল কাষ্টৰ পষ্ট খালী নিযুক্তি দিয়া নাই বেকলগ বুলি কয় সেই বেকলগটোৰ চৰকাৰে নিযুক্তি দিয়া নাই চৰকাৰক আমি দাবী জনাবলৈ আৰম্ভ কৰিলো কিয় বেকলগ পদত নিযুক্তি নিদিব আমাৰ পাবলৈ চিডিউল কাষ্ট মানুহৰ প্ৰাপ্য হয় চৰকাৰ আজিও এই যে চৰকাৰে এতিয়া 1,56,000 আপোনাৰ যে কৈ আছে নিযুক্তি দিলো আপুনি চাওকচোন তাত বেকলগ পদ কেইটা নিযুক্তি দিলে বেকলগ পদত নিযুক্তি নিদিয়ে সেইটো এটা দীৰ্ঘদিনীয়া দাবী গাঁওখনত মই নিজে দেখিছো আমাৰ ঘৰত বিদ্যুতৰ সংযোগ কেতিয়া হৈছে বিদ্যুতৰ সংযোগটো কেতিয়া হৈছে এই মানে আপোনাৰ আজিৰ পৰা প্ৰায় 20 বছৰ 25 বছৰ আগতে হৈছে আমাৰ আমি যেতিয়া হাইস্কুল কলেজ গৈছো তেতিয়া বিদ্যুতৰ সংযোগ দেখিছো ঘৰত লাইট দেখিছো বাল্ব মানে যেতিয়া প্ৰাথমিক বিদ্যালয়ত পঢ়ো হাইস্কুললৈ আহোঁ তেতিয়া বাল্ব যে
এই যে ধৰক এতিয়া যিটো বাল্ব, এই বাল্বটো কি আমি মানে চাবলৈ হাবিয়াস কৰি থাকো, আমি তেনেকুৱা পৰা আহিছোতো আমাৰ গাঁওবিলাক হা। তো গতিকে চৰকাৰে এইবিলাকৰ ক্ষেত্ৰত একো নকৰিলে। নিৰ্বাচনটো আহে, আমি নিৰ্বাচনৰ ভোট ঠিকেই দিওঁ, কিন্তু লাভটো একো হোৱা নাই। গতিকে আমি এখন সংগ্ৰাম কৰিব লাগে। মোৰ মনলৈ বা আমাৰ মনলৈ বাৰে প্ৰশ্ন আহে যে অসমৰ অনুসূচিত জাতি আৰু জনজাতিৰ বাবে সংবিধানে অধিকাৰ দিছে, ইয়াৰ বাবে বিশেষ অনুচ্ছেদ আছে 341। এই অনুচ্ছেদ থকাৰ পিছত চৰকাৰে সুবিধা দিয়াৰ পিছত 7.50% সংৰক্ষণ আছে, তাৰ পিছত আমাৰ সমস্যাটো কিয় সমাধান হোৱা নাই? স্বাভাৱিকতে মনৰ প্ৰশ্ন আহে, গোটেই সংগ্ৰাম এখনতো হ'বই, হৈছে। এই সংগ্ৰামখন কেৱল অনুসূচিত সংগ্ৰাম নহয় দেই। আজি যেনেকে ধৰক এখন বাগিচাত সকলো ফুল ফুলিলে বাগিচা সুন্দৰ হয়, অসমত থকা অনুসূচিত জাতি, জনজাতি, সংখ্যালঘু, উচ্চ বৰ্ণ, সাধাৰণ শ্ৰেণী সকলোৰে উন্নয়ন হ'ব লাগিব। কেৱল অনুসূচিত মানুহকেইটা, কেৱল জনজাতি মানুহকেইটাক সংৰক্ষণ দি পেলাই উন্নয়ন কৰিলে নহ'ব, সকলোৰে হ'ব লাগিব। মই মাজে মাজে এই কথাটো বৰ গভীৰভাৱে পৰ্যালোচনা কৰোঁ। ধৰক বহু দুখীয়া দৰিদ্ৰ আছে, এতিয়া অৱশ্যে EWSটো কৰিলে, আমাৰ যিটো ইকনমিক বেকৱাৰ্ড ক্লাছ সেইটো কৰিলে, কিন্তু এইটো কৰা 10 বছৰে হৈছে, ইয়াৰ আগতে হোৱা নাছিলে। বহুত মোৰ ঘৰৰ কাষতো সাধাৰণ শ্ৰেণীৰ মানুহ আছিলে, তেওঁলোকে ল'ৰা ছোৱালীবিলাকে ধৰক আমাৰ দৰে একেলগে বানপানীত ক'ৰবাত পৰিছে, আমাৰ দৰে ধৰক কেতিয়াবা তেওঁলোকে কষ্ট কৰি পেলাই ৰহালৈ স্কুল পঢ়িবলৈ আহিছে, আকৌ তেওঁলোক ধৰক জেনেৰেল কাষ্ট হোৱাৰ কাৰণে তেওঁলোকৰ স্কলাৰশ্বিপো পোৱা নাই, আৰু তেওঁলোকে ধৰক আগবাঢ়ি যোৱাৰ সুবিধাটো পোৱা নাই। তেওঁলোকৰ এতিয়া আমাৰ EWSটো হৈছে, ঠিকে আছে, কিন্তু চৰকাৰে কৰিব লাগিব, কৰাৰ দায়িত্ব আছে। সেইকাৰণে ভাবো যে অনুসূচিত জাতি মানুহখিনি যদি উন্নয়ন হয়, অসমীয়া জাতি শক্তিশালী হ'ব, কৰিব লাগিব। এতিয়া সেইটো কৰিবলৈ যাওঁতে চৰকাৰে নকৰে, কৰিবলৈ যাওঁতে আমি এতিয়া চৰকাৰ বাধ্য কৰাব লাগিব, চৰকাৰৰ বিৰুদ্ধে আমি আন্দোলন কৰিছো। আৰু আপুনি দেখিছেই যোৱা দীৰ্ঘ সময় অনুসূচিত জাতিৰ কল্যাণ উন্নয়নৰ কথাটো আছে, তাৰ লগতে অসমৰ জাতীয় জীৱন, অসমৰ অস্তিত্ব ৰক্ষাৰ বাবেও আমি আমাৰ দায়িত্ব পালন কৰো। কাৰণ আমি কেৱল অনুসূচিত জাতি নহয়, কেৱল আমি কৈৱৰ্ত সম্প্ৰদায়, বনিয়া সম্প্ৰদায়, সূত্ৰধাৰ সম্প্ৰদায় নহয়, আমি অসমীয়া জাতি গঠন প্ৰক্ৰিয়া এটা বৃহৎ অংশ। আমি শক্তিশালী হলে অসমীয়া জাতি শক্তিশালী হ'ব, আৰু অসমীয়া জাতিটোক তেনেকে আমি অসমীয়া আইক তেনেকে আমি ৰক্ষণাবেক্ষণ দিয়াটো আমি তেজ দি হলেও ৰক্ষা কৰিব লাগিব, দায়িত্ব আছে আমাৰ। মানে মাজতে ক'ব বিচাৰিছো, কৈৱৰ্ত জাতিটোক আপোনালোকৰ অনুসূচিত জাতিত অন্তৰ্ভুক্ত কৰাৰ বিৰোধিতা কৰিছিলে আপুনি। হয়, আজিৰ পৰা প্ৰায় 2 বছৰ আগতে চাগে। আচ্ছা, মানে কৈৱৰ্তটো নহয়, কেউট সম্প্ৰদায়। হয় হয়, তাৰ মানে ধৰক কথাটো এনেকুৱা, আজিৰ পৰা কিছু মাহৰ আগে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ পূৰ্বে অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী বিভাগত এখন সভাও হৈছে, আৰু সেই সভাৰ পিছত এটা সিদ্ধান্ত হৈছিলে যে অসমত থকা কেউট সম্প্ৰদায়ক অনুসূচিত জাতি অন্তৰ্ভুক্ত কৰিব লাগে। চাওক, অসমৰ সকলো জাতি জনগোষ্ঠীৰ উন্নয়নত এইটো মই অন্তৰেৰে মানে আশা কৰো, এইটো মোৰ সপোন। মই ভাবো যে কেউটসকলৰ উন্নয়ন হওক, বামুণ সকলৰ হওক, গোসাঁই মহন্ত সকলৰ হওক, অনুসূচিত জাতিৰ হওক, ট্ৰাইবেলৰ হওক, সকলোৰে হওক। কিন্তু ইয়াৰ অৰ্থটো এইটো নহয় যে মোৰ উন্নয়নৰ সপোন এটা ৰচনা কৰি মই বেলেগ এটা জনগোষ্ঠীক ক্ষতি কৰিম, এইটো নহয়। প্ৰথম কথাটো হ'ল যে অসমত 40 লাখ জনসাধাৰণ আছে, অনুসূচিত জাতিৰ লোক আছো, আৰু আমাৰ বাবে সুবিধা কিমান আছে, 7.50%। এতিয়া কেউট সম্প্ৰদায়টোৰ অসমত আছে প্ৰায় 3-4 লাখ মান তেওঁলোকৰ জনসংখ্যা আছে, তেওঁলোকৰ সংগঠনসমূহে তেওঁলোকে অনুসূচিতভুক্ত হবলৈ বাৰে হেঁচা দি আছে। তেওঁলোকৰ যুক্তি কি? মই কৈছো যে কেউট জনগোষ্ঠী আৰ্থিকভাৱে পিছপৰা, ৰাজনৈতিকভাৱে পিছপৰা, সামাজিকভাৱে তেওঁলোকৰ অৱস্থানটো হয়তো কিছু দুৰ্বল, তেওঁলোকক উন্নয়ন দিব লাগিব, শৈক্ষিক দিশত সহায় কৰিব লাগিব। কিন্তু কেউট জনগোষ্ঠীটোক আকৌ অনুসূচিত জাতিভুক্ত কৰি আমাৰ যিটো অনুসূচিত জাতিৰ যিটো সমস্যা, এই সমস্যাবোৰ আকৌ সমস্যা জাপিত হ'ল জানো? 7.50% আমাৰ উন্নয়নৰ বাবে একোৱেই নহয়। আকৌ তেওঁলোকক যদি এটা জনগোষ্ঠীক সোমোৱাই দিয়ে, আমাৰ মাজত এটা বৃহৎ এটা বাৰ্ডেন আহি পৰিব। আৰু এটা কথা, মোৰ এইটো পোনপটীয়া প্ৰশ্ন আছিলে দেই আমাৰ সকলোৰে, যে কেউট জনগোষ্ঠীটো কৈৱৰ্তৰে এটা ঠাল আছিলে ভাৰতৰ স্বাধীনতাৰ বহু বছৰ পূৰ্বে, 100 বছৰ পূৰ্বে, 200 বছৰ পূৰ্বেই, যেতিয়া অস্পৃশ্যতা আছিলে সমাজত দেই, যেতিয়া অসমত ধৰক কৈৱৰ্তসকল, মাছ মৰা মানুহসকলক উচ্চ শ্ৰেণীৰ মানুহ এইটো আছিলে, আৰু এইটো অপ্ৰিয় হলেও সত্য, কোনো বেয়া পাব নালাগে, লেই চেই কৰিছিলে। তেতিয়া কেউটৰ যিসকল মানে মাছ মৰা মানুহ আছিলে, কেউটসকলেও প্ৰকৃততে এটা মাছেই মাৰিছিলে, আমাৰ কৈৱৰ্তৰ এটা ভাগ আছিলে। তো তেওঁলোকে 2-4 তেওঁলোকৰ বুদ্ধিজীৱী আছিলে, শিক্ষা দীক্ষা লৈছিলে, লৈ পেলাই দেখিলে আমি যদি মাছ মৰা মানুহৰ লগত একেলগে থাকো, আমাকতো সমাজত হাঁহিছে, গতিকে আমি মাছ মৰা বৃত্তি বাদ দি আমি হাল বাঢ়িলো। ডক্টৰ উপেন ৰাভা হাকাচাম,
ডক্টৰ নগেন শইকীয়া, ডক্টৰ মহেশ্বৰ নেওগৰ যিবোৰ গ্ৰন্থ জাতি জনগোষ্ঠী ইতিবৃত্তি, জাতি জনগোষ্ঠীৰ ভাষা, সাহিত্য, সংস্কৃতি তাত লোকৰ স্পষ্টভাৱে আছে। এটা ঐতিহাসিক সমল আছে, তাতকৈ আগুৱাই গৈ অসম বুৰঞ্জীত এইবিলাক কথা আছে। এনেইতো মুখতে কোৱা কথা নহয়। অসম বুৰঞ্জীত মোমাই তামুলী বৰবৰুৱাৰ কথাবিলাক চালেও আমি গম পোৱা যাওঁ। তাতে কি আছে যে কেওটসকলে নিজকে সেই উৎপীড়ন, অত্যাচাৰ, অস্পৃশ্যতাৰ কবলত পৰাৰ ভয়ত তেওঁলোকে ক'লে যে আমি উন্নত শ্ৰেণী, আমি কেওট, আমি কৈৱৰ্ত নহয়, আমি মাছৰ লগত কাৰবাৰ নাই, আমি হাল মাৰি কৃষি কাৰ্য কৰি পেট প্ৰৱৰ্তা বুলি তেওঁলোকে ঘোষণা কৰিলে। এটা ক্লাছ তেনেকে সৃষ্টি হ'ল। আৰু সেই ক্লাছটো যেতিয়া সৃষ্টি হ'ল, কৈৱৰ্তটো কৈৱৰ্ত থাকিয়ে গ'ল। তাৰমানে যেতিয়া তোমালোকে অস্পৃশ্যতা বা বিপদ আছিলে, তেতিয়া তোমালোকে আঁতৰি গুচি গ'লা আমাৰ মাজৰ পৰা। আচ্ছা, মাজত আহি আকৌ এতিয়া দেখিছা যে এতিয়াতো ভাল দিন আহি গ'ল, এতিয়া আমি আকৌ চিলিকাষ্টৰ মৰ্যাদা ল'ব লাগে, এতিয়া আমি আকৌ কৈৱৰ্ত বুলি আমি নিজকে চিনাকি দিব লাগে। কেওটসকলে চিলিকাষ্ট মৰ্যাদা নাপায়, কাৰণ চিলিকাষ্ট মৰ্যাদা পাবলৈ এটা 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 ঐতিহাসিক ভিত্তি লাগিব। কি ভিত্তি আছে? ভিত্তি লাগিব নহয়, নহয়নে? গতিকে এইটোতো এনেকুৱা কথা নহয় যে দল বাগৰৰ কথা, যে মন গৈছে মই আৰু বিজেপি বাদ দি কংগ্ৰেছলৈ আহিলো, কংগ্ৰেছ বাদ দি, এইটো তেনেকুৱা কথা নহয় দেই। এইটো সংবিধানৰ কথা, সংবিধান সংশোধনৰ কথা আছে ইয়াত। আমাৰ সংসদত সংবিধান সংশোধন কৰিব লাগিব, আইনৰ কথা আছে, ৰাষ্ট্ৰপতিৰ অনুমোদন লাগে, বহু কথা আছে। কিন্তু আমাৰ প্ৰশ্নটো হ'ল যে তোমালোকে বিপদৰ সময়ত আমাৰ লগ এই গুচি গলা। এতিয়া ভালৰ দিনত তোমালোকে কৈছা যে আমাক এতিয়া মন্ত্ৰী এম এল এ হ'ব লাগে, ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগে, আমাক এতিয়া সুবিধা লাগে, আমি আহো। আমি সেইকাৰণে কৈছো যে তোমালোকে অনুসূচীভুক্ত কিয় হ'ব লাগে? আমি অনুসূচিত জাতি মানুহসকলে আজি 80 বছৰ সংৰক্ষণ পাই এতিয়া আমি কৈছো যে কেৱল সংৰক্ষণে আমাৰ ত্ৰাণকৰ্তা নহয়, আমাক ৰাজনৈতিক ক্ষমতা লাগিব, আমাক সম্পদৰ অধিকাৰ লাগিব। এনেস্থলত তোমালোকে আকৌ এই সংৰক্ষণ ব্যৱস্থাৰ মাজলৈ আহিবলৈ বিচাৰে, কি তোমালোক শ্ৰেণী? তোমালোকৰ কেওটৰ যি সমস্যা, আজি BTC এলেকাত কেওটসকলক মাটি বাৰী সমস্যা দিব লাগে, প্ৰটেক্টেড ক্লাছ, সংৰক্ষিত শ্ৰেণী যে ঘোষণা কৰিব লাগে, সেইটো দাবী ময়ো জনাওঁ। মই মাজতে প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত দিল্লীৰ পৰা একেলগে আহোঁতে, CM আছিলে, মই প্ৰমোদ বড়ো ডাঙৰীয়াক নিজেই কৈছো বিমানৰ ওপৰতে উৰাজাহাজত, যে বড়ো ডাঙৰীয়া, আমাৰ যিসকল কেওট মানুহ আছে BTC এলেকাত, তেওঁলোকক প্ৰটেক্টেড ক্লাছ, যেনেকে কুশপংখী, চাওতাল, চাহ জনগোষ্ঠী, নাথ যোগী আছে প্ৰটেক্টেড ক্লাছ, তেনেকে কেওটসকলকো প্ৰটেক্টেড ক্লাছ কৰিব লাগে। তো এতিয়া কথাটো হ'ল যে সেইকাৰণে আমি কৈছো যে কেওটসকলৰ যি সমস্যা, ইয়াক সমাধান কৰিবৰ কাৰণে অসম চৰকাৰে, ভাৰত চৰকাৰে বিশেষ ব্যৱস্থা ল'ব লাগে। তেওঁলোকে অনুসূচিত জাতিৰ অন্তৰ্গত হোৱাৰ তেওঁলোকে মোহটো, আশাটো তেওঁলোকে পৰিত্যাগ কৰিবলৈ তেওঁলোকক বিনম্ৰ আহ্বান জনাইছো। আৰু ইয়াৰ পৰিৱৰ্তে তেওঁলোকে সংগ্ৰাম কৰক। তেওঁলোকৰ সংগ্ৰামৰ লগত আমি অনুসূচিত জাতি সমাজখনে হাতত হাত ধৰি আগবাঢ়ি যাম। আৰু তেওঁলোকে প্ৰাপ্য আদায়ৰ বাবে তেজ দিব লাগে, প্ৰথমতেই তেজ মই দিমগৈ। হয়তো অন্তৰৰ পৰা কৈছো দেই, তেওঁলোকৰ জনগোষ্ঠীটো উন্নতি হওক, উন্নয়ন হওক, মই কামনা কৰো। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁলোকে আমাৰ মাজলৈ আহি, আমাৰ যিটো চৰকাৰে, এনেও আমাৰ চৰকাৰে একো নিদিয়াই হৈ গ'ল। আমাক চৰকাৰে কিমান প্ৰতাৰণা কৰিছে, এইটো কৈ শেষ কৰিব নোৱাৰে। হয়, আপুনি চৰকাৰৰ এজন শক্তিশালী মন্ত্ৰী, পীযুষ হাজৰিকা ডাঙৰীয়াৰ বিৰুদ্ধে খুব মানে মাত মাতি থাকে। কিহৰ কাৰণে বাৰু ইমান পাৰ্চনেল কিবা আপোনালোকৰ ফাইট আছে নে? নাই নাই নাই, পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগত মোৰ ব্যক্তিগত কোনো শত্ৰুতা নাই দেই। তেখেত অনুসূচিত জাতিৰ এগৰাকী সুসন্তান বুলিয়ে মই কৈছো। সন্তান, সুসন্তান, ৰাজনীতি কৰিছে, সমাজৰ কাম কৰিছে, 15 বাৰ তেখেতে বছৰ বিধায়কে হ'ল, 15 বছৰ বিধায়ক, মন্ত্ৰী হৈছে। মোৰ শুভেচ্ছা আছে। আৰু তেওঁ যদি কালি ব্যক্তিগত জীৱনত বিপদ আহে, মই তেওঁৰ কাষত যাম। আৰু মাজে মাজে কেতিয়াবা দুই এটা কথা বতৰাও হৈ থাকে। কথাটো হ'ল তেখেত অনুসূচিত জাতিৰ সংৰক্ষিত সমষ্টিৰ বিধায়ক, প্ৰথমবাৰ ৰহা বিধানসভা 2011 চনত, 2016 আৰু 2021 চনত তেখেতে জাগিৰোড বিধানসভা সমষ্টিৰ পৰা, আৰু অলমষ্ট 10 বছৰ, মোটামুটিকৈ 10 বছৰ তেখেতে মন্ত্ৰী হ'ল। আৰু মন্ত্ৰী হৈ যোৱা 5 বছৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতক অনুসূচিত উন্নয়ন মন্ত্ৰী হিচাপে দায়িত্ব দিলে। স্বাভাৱিকতে তেখেত যেতিয়া আমাৰ জনগোষ্ঠীটো উন্নয়নৰ অভিভাৱক, উন্নয়ন মন্ত্ৰী, সামাজিক ন্যায় সবলীকৰণ বিভাগৰ মন্ত্ৰী, আৰু আমি যিহেতু জনগোষ্ঠী ভাল পোৱা এগৰাকী ব্যক্তি, স্বাভাৱিকতে আমি জনগোষ্ঠীটোৰ বাবে মন্ত্ৰীগৰাকীয়ে বা মন্ত্ৰী বিভাগ কি কৰিছে আমি জানিব বিচাৰিম। দেখিলো তেখেত মন্ত্ৰী হোৱাৰ পিছত 21 চনত যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ল, পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰ অনুসূচিত উন্নয়ন মন্ত্ৰী হ'ল, হৈ পেলাই প্ৰথম কি কৰিলে, এই যে এটা সংৰক্ষণ ব্যৱস্থা যিখন আইন, এই আইনখন ভৰিৰে মোহাৰিলে। মই এটা সৰু উদাহৰণ দিওঁ। 2022 চনৰ 1 আগষ্ট তাৰিখে মিছন ভূমিপুত্ৰ আৰম্ভ কৰিলে চৰকাৰখনে। মিছন ভূমিপুত্ৰৰ ইমান বিসংগতি আছে, এটা ভয়াৱহ কথা আছে মিছন ভূমিপুত্ৰত, যে যিকোনো ব্যক্তিয়ে হাতে লিখাও যদি এখন পুৰণা অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ আনি দিয়ে, তাৰ ওপৰত বেছ কৰি চাৰ্টিফিকেট দিব চিলিকাছ বুলি। কিমান ভয়াৱহ কথা। মই 20 বছৰ আগতে বা মই এতিয়াও ইলেক্ট্ৰনিক দিনত মই এখন ধৰক
চাৰ্টিফিকেট নল ডুপ্লিকেট মই ক'লোহি ডিচিক যে ডিচি চাহাব মোৰ এখন চাৰ্টিফিকেট মই চিভিল কেছ মানুহ হওঁ বেলেগ কোনো ধৰণৰ ৰিকমেণ্ডেশ্যন নালাগে এজন ডিচি তেওঁ হয় তেওঁ জিলাখনৰ প্ৰশাসনিক মুৰব্বী তেওঁ বিষয়া কৰ্মচাৰীসকলে আমাৰ প্ৰশাসনৰ কাম কৰে কিন্তু তেওঁলোকে চিভিল কেছ মানুহ এইজন হয় বুলি ক'ব পাৰিব নেকি অসমৰ মুখ্যমন্ত্ৰী ৰাজ্যপাল দেশৰ ৰাষ্ট্ৰপতিয়ে কোনো মানুহক তেওঁ ক'ব নোৱাৰে ক'ব লাগিব কোনে সেই জনগোষ্ঠীটোৰ সংশ্লিষ্ট যিবোৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠান আমাৰ অনুসূচিত জাতিৰ যিকোনো এজন মানুহ চিভিল কেছ হয় বুলি আমিতো বেচৰকাৰী সংগঠনবিলাক আছো কিন্তু অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত অসম অনুসূচিত জাতি পৰিষদ নামৰ যিখন সংগঠন আছে এই সংগঠনটোৱে প্ৰাথমিক পৰ্যায়ৰ পৰা লিখি দিব লাগিব বা চিনাকি দিব লাগিব এখেত চিভিল কেছ হয় এখেতৰ অমুক উপজাতি হয় এখেতৰ অমুক পিতৃ হয় তেতিয়াহে ডিচি এইটো এক্সেপ্ট কৰিব পাৰে কোনো কথা নাই এতিয়া এনেকুৱা নিয়ম কৰি দিলে 22 চনৰ 1 আগষ্টৰ পৰা মই ক'লো নহয় যিকোনো মানুহ আহি ক'বই মই চিভিল কাষ্ট লগে লগে চিভিল কাষ্ট 2022 চনৰ পৰা এতিয়ালৈকে নহ'লেও 5 লাখ ভুৱা আগৰ অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ একেদিনাই লিগেলাইজ কৰি দিলে ৰেগুলাৰ কৰি দিলে আৰু নতুনকৈ ভুৱা প্ৰমাণপত্ৰ লোৱাৰ যিটো ব্যৱস্থাটো সহজ কৰি দিলে এইটো কাম কোনে কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই কৰিছে যদি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেটত মিছন ভূমিপুত্ৰ সিদ্ধান্ত হৈছিলে বিসংগতি হৈছে আৰু বিসংগতি হৈছেই তাৰ কাৰণে মন্ত্ৰীগৰাকীৰ দায়িত্ব আছিলে নাই তেওঁ নিজৰ জনগোষ্ঠীৰ ধ্বংস হ'ব নিজৰ জনগোষ্ঠীৰ হয় এক নম্বৰ কথা সেইটো 2 নম্বৰতে 2023 চনৰ 18 জানুৱাৰী তাৰিখে অসম চৰকাৰে এখন OM উলিয়ালে নটিফিকেশ্যন দিলে পাৰ্চনেল বিভাগে কি লিখিলে যে আগৰে পৰা অনুসূচিত জাতি জনজাতিৰ যিসকল প্ৰথম শ্ৰেণীৰ বিষয়া তেওঁলোকে যিটো প্ৰমোচন পদোন্নতিত যিটো আপোনাৰ ৰিজাৰ্ভেশ্যন পায় ৰিজাৰ্ভেশ্যন বন্ধ কৰি দিলে কিয় কৰিব যদি অনুসূচিত জাতি জনজাতিৰ ৰিজাৰ্ভেশ্যন ব্যৱস্থাটো কোনো পীযুষ হাজৰিকা কোনো হিমন্ত বিশ্ব ঘৰৰ পৰা দিয়া নহয় দেই কোনো চৰকাৰেও দিয়া নাই এইটো সংবিধান দিছে হয় নাই আপুনি জানে মোতকৈ বেছি ভালদৰে জানে একে ৰাতিতে এই ৰিজাৰ্ভেশ্যন কৰ্ডন কৰি দিলে আমাৰ এই জনজাতি মন্ত্ৰী আমাৰ এইজনী আপোনাৰ পৰিমল শুক্লবৈদ্য নন্দিতা গাৰ্লুচা পৰিমল শুক্লবৈদ্য নন্দিতা গাৰ্লুচা ৰণোজ পেগু পীযুষ এই চাৰিজনে এই কেবিনেটত চৰকাৰৰ ঘৰত হামিয়াই শিকোতে শুই আছিলে নহয় মই বাকী 3জন বাদ দিলো মন্ত্ৰীজনৰ দায়িত্ব আছিলে যে এইটো কৰিব নালাগে এইটো কৰিলে এটা অনুসূচিত জাতিৰ পৰা অন্যায় কৰা মানুহ ক'লে গ'ল তাৰপিছত বাকী জলপানী বেকলগৰ কথাটো ক'লোৱেই তাৰপিছত অনুসূচিত জাতিৰ আপুনি এটা কথা চাওকচোন আমাৰ এটা আধাৰ আছিলে আমাৰ সংৰক্ষণ ব্যৱস্থাটো বা আমাৰ উন্নয়নটো কেনেকৈ আগবঢ়াব আধাৰটো কি আছিলে যে চৰকাৰসমূহে ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহে অনুসূচিত জাতি উপ পৰিকল্পনা আঁচনি এখন ৰূপায়ণ কৰে এতিয়া ধৰক আমি কওঁ যে আমাৰ 5,000 কোটি টকা দিছে বাহিৰৰ পৰা পাহাৰটো দূৰৰ পৰা খুব সুন্দৰ হয় নাই এই ইমান ধুনীয়া পাহাৰ কিন্তু অনুসূচিত জাতি পাহাৰটো কিমান সুন্দৰ এতিয়া মই শুনিয়ে দিছো আমাৰ যে উন্নয়ন কল্যাণ কৰিব তাৰ কাৰণে পইচা লাগিব এই পইচাবিলাক কেনেকৈ খৰচ হ'ব তাৰ কাৰণে অনুসূচিত জাতি উপ পৰিকল্পনা ধৰক চিডিউল কাষ্ট চাব প্লান সকলো চৰকাৰী ঘৰত এটা কথা আছিলে যে SC SP চিডিউল কাষ্ট চাব প্লান এইখন বাজেটত পইচা আহে আৰু সেই আঁচনিৰ জৰিয়তে সকলোকে চিডিউল কাষ্ট আৰু চিডিউল টাইপ মানুহক ফাণ্ডটো দিয়ে উন্নয়ন আৰু কল্যাণটো কৰে পীযুষ হাজৰিকা যেতিয়া ধৰক হৈ গ'ল মন্ত্ৰী এই দুটাটো কৰিলে 2022 চনৰ 1 আগষ্ট তাৰিখৰ দিনা মিছন ভূমিপুত্ৰ কৰিলে চিডিউল কাষ্ট মানুহক ধ্বংস কৰি দিলে ভুৱা চাৰ্টিফিকেট লাখ চাৰ্টিফিকেট উলিয়াই দিলে 2023 চনৰ 18 জানুৱাৰী তাৰিখৰ দিনা এখন OM ওলাল পাৰ্চনেল ডিপাৰ্টমেণ্টে SC ST অফিচাৰবিলাকৰ ৰিজাৰ্ভেশ্যনত চিনিয়ৰিটি কাটি দিলে 2025 চনত কি কৰিলে সকলোতকৈ ডেঞ্জাৰাছ কামটো কেতিয়া কৰিলে 2025 চনৰ 11 মাৰ্চৰ তাৰিখৰ দিনা বাজেট আছিলে এই বাজেটত চিডিউল কাষ্ট চাব প্লানখন কৰ্ডন কৰি দিয়া হ'ল অৱশ্যে ট্ৰাইবেলসকলৰ যিটো TSP আছিলে TSPটো কণ্টিনিউ চলিলে এতিয়া চিডিউল কাষ্ট মানুহৰ ডেভেলপমেণ্টৰ যিটো পইচা যিটো আঁচনি সেইটো যে কৰ্ডন কৰি দিলে তাৰপিছত আপুনি আৰু কি বুজিলে পীযুষ হাজৰিকা নিজৰ জাতিটোৰ সম্পদ নে বিপদ হৈ গ'ল এতিয়া কওকচোন আপুনি এইটো বিপদ হৈ গ'ল তাৰমানে পীযুষ হাজৰিকা নিজৰ চিডিউল কাষ্টৰ মন্ত্ৰী চিডিউল কাষ্টৰ সন্তান আমি তাক লৈ গৌৰৱ কৰো হাততালি বজা বাহবা লওঁ আৰু সেই পীযুষ হাজৰিকাই মন্ত্ৰী হৈ পেলাই নিজৰ জনগোষ্ঠীৰ উন্নয়নৰ যিটো মূল আধাৰ চিডিউল কাষ্ট চাব প্লান কৰ্ডন কৰি দিলে তাৰমানে তেওঁ আমাৰ জাতিৰ শত্ৰু হৈ নগ'ল জানো পীযুষ হাজৰিকা জাতিৰ শত্ৰু সেইকাৰণে আপুনি সততে সৰব হৈ থাকে তাৰোপৰি খৰবটো যাওক মই ব্যক্তিগতভাৱে পীযুষ হাজৰিকাক বেয়া পাবলৈ কোনো কাৰণ নাই
তেখেতে এগৰাকী ৰাজনীতিবিদ, তেখেতক মই শ্ৰদ্ধা কৰোঁ। তাকো ৰহা সমষ্টিৰ দুজন একেটা সমষ্টি। তেখেত মোৰ ৰাজনৈতিক শত্ৰু বুলি মই নাভাবোঁ, কিয় তেখেত বৰ্তমান জাগীৰোড সমষ্টিতে আছে, ৰহা সমষ্টিৰ পৰা কেতিয়াবা আঁতৰি আহিলে। 2011 চনৰ পৰা 16 চনলৈ ৰহাত বিধায়ক আছিলে, পিছৰ পৰ্যায়ত তেখেতে এতিয়া জাগীৰোডত নিজৰ গৃহ সমষ্টিত আছে। ঠিক আছে, আৰু ভৱিষ্যতে যদি কেতিয়াবা ৰাজনৈতিক শত্ৰু হয় হ'ব। পীযুষ হাজৰিকাতো মোৰ ব্যক্তিগত কথা থাকিব নোৱাৰে, হয় না কওক। আৰু ময়ো ভাবোঁ যে তেখেত যিহেতুকে এগৰাকী প্ৰাপ্তবয়স্ক ৰাজনৈতিক ব্যক্তি, ৰাজনীতিবিদ, মই তেখেতক ৰাজনৈতিকভাৱে বা জাতিৰ স্বাৰ্থত কোৱা কথাবিলাক তেখেতে ব্যক্তিগতভাৱে ল'ব বুলি মই নাভাবোঁ, আৰু লোৱাও নাই বিচাৰি আজিলৈকে। পীযুষে মোক ব্যক্তিগতভাৱে কেতিয়াও আক্ৰমণৰ কেন্দ্ৰবিন্দু কৰা নাই। তাৰপিছত প্ৰশ্ন আহে যে অনুসূচিত জাতিৰ ডেভেলপমেণ্টৰ কাৰণে অনুসূচিত জাতিৰ হিতাধিকাৰীসকলক খা সামগ্ৰী দিয়াৰ নামত এই অনুসূচিত জাতিৰ উন্নয়ন বিভাগত 120 কোটি টকাৰ দুৰ্নীতি হ'ল। এইটো অন পেপাৰ, কাগজত RTI কৰা হ'ল, তথ্য পাতিবিলাক আহিলে, অহাৰ পিছত আমি আন্দোলন কৰিলোঁ, কৰি শেষত 2025 চনৰ 18 জুলাই তাৰিখৰ দিনা আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ ভিজিলেন্স চেলত আমি গোচৰ দিলোঁ। আমাৰ ষ্টেটমেণ্ট ৰেকৰ্ড কৰিলে। আজিৰ পৰা 8 মাহ হ'ল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই 120 কোটি টকাৰ দুৰ্নীতি কেলেংকাৰী তদন্ত কৰিবলৈ CM ভিজিলেন্সক অনুমতি নিদিলে, অনুমোদন নজনালে। CBI কেছ কৰিলোঁ। CBI গোচৰটো কি কৰিলে, অসম চৰকাৰ এণ্টি কৰাপশ্যন ভিজিলেন্সলৈ ট্ৰান্সফাৰ কৰিলে। এণ্টি কৰাপশ্যন আৰু ভিজিলেন্সে কি কৰিলে, সেই পীযুষ হাজৰিকাকে আকৌ দায়িত্ব দিলে তদন্ত কৰি দিবলৈ। দুৰ্নীতি কোনে কৰিলে? ঠিকাদাৰ বিষয়াসকলে জড়িত আছে দুৰ্নীতি কৰাত, কিন্তু দুৰ্নীতি কোনে কৰিছে? একদম প্ৰত্যক্ষভাৱে মন্ত্ৰী পীযুষ হাজৰিকাৰ পৃষ্ঠপোষকতা আছে। আপুনি কওকচোন, মন্ত্ৰী এগৰাকী প্ৰত্যক্ষ পৃষ্ঠপোষকতা নাথাকিলে এটা বিভাগত 120 কোটি টকাৰ দুৰ্নীতি কেলেংকাৰী কৰিবলৈ এই বিষয়া ঠিকাদাৰ সাহস আছে নেকি? মানে মন্ত্ৰীগৰাকীয়ে কমিশ্যন পাইছে, মুখ্যমন্ত্ৰীয়ে কমিশ্যন পাইছে, আৰু অনুসূচিত জাতিৰ নামত দুৰ্নীতি কেলেংকাৰী কৰিছে। 100 টকা ঘোচ ল'লে এজন ব্যক্তিক জেললৈ পঠিয়াই এখন চৰকাৰে 120 কোটি টকাৰ দুৰ্নীতি কেলেংকাৰী তথ্য আহিলে, আন্দোলন হ'ল, ভিজিলেন্স চেলে কেছ গোচৰ ৰুজু কৰিলে, ষ্টেটমেণ্ট ৰেকৰ্ড কৰিলে, CBI EDয়ে গোচৰ তদন্ত কৰিবলৈ এণ্টি কৰাপশ্যন দায়িত্ব দিলে, তাৰপিছত মুখ্যমন্ত্ৰী ডাঙৰীয়া ফাইলটো বন্ধ কৰি ৰাখিলে। কাৰণ কি? ইভেন এই দুৰ্নীতি কৰি পেলাই হোজাই মহকুমা অনুসূচিত জাতি কল্যাণ বৰ্ডৰ চেয়াৰমেন পিংকু দাস গ্ৰেপ্তাৰ হ'ল। তেতিয়াহ'লে পীযুষ হাজৰিকাক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে পীযুষ হাজৰিকাই এই দুৰ্নীতি কেলেংকাৰী কৰিছে, এই কথাটো স্পষ্ট। তাত আৰু বেলেগ যদি হয় হেঁতেন মুখ্যমন্ত্ৰীয়ে কোৱাটো নহয়, একে চাফ চুফ কথা। মন্ত্ৰী পীযুষ হাজৰিকাই 120 কোটি দুৰ্নীতি কেলেংকাৰী কৰিলে, আৰু তেখেতেও ৰক্ষণাবেক্ষণ দিছে মুখ্যমন্ত্ৰীয়ে। আচ্ছা, শেষত গৈ 5 বছৰত অসমৰ অনুসূচিত জাতিৰ সমস্যা সমাধান নকৰিলে, নতুন নতুন সমস্যা আমাক জাপি দিলে, আমি আন্দোলনবিলাক কৰোঁ, আন্দোলনবিলাকক কোনো তেওঁলোক গণতান্ত্ৰিক সন্মান নজনায়। মাজতে 2025 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখৰ দিনা অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ মানে কাৰ্যালয়ত অনুসূচিত যুৱস্থ পৰিষদৰ আমাৰ প্ৰতিনিধিসকল আৰু মুখ্যমন্ত্ৰীৰ লগত এটা আলোচনা হ'ল। মুখ্যমন্ত্ৰীয়ে ক'লে যে অনুসূচিত জাতিৰ ৰাইজৰ সমস্যা সমাধান হ'ব, আৰু এই সম্পৰ্কত এটা ৱৰ্ক প্লেন বা মাষ্টাৰ প্লেন তৈয়াৰ কৰিবৰ কাৰণে চিফ ছেক্ৰেটাৰী মহোদয়ক দায়িত্ব দিয়া হ'ল, আৰু চিফ ছেক্ৰেটাৰী মহোদয়ে অনুসূচিত জাতিৰ যুৱস্থ পৰিষদ বা সংগঠনবিলাকৰ আলোচনা বিলোচনা কৰি কামটো কৰিব। আজি 1 বছৰ হৈ হ'ল, আজিলৈকে অসমৰ মুখ্য সচিবে এটাও আলোচনা বা ৱৰ্ক প্লেন কেনেকুৱা হ'ব এটাও পদক্ষেপ নল'লে। সেইখিনি গ'ল। এতিয়া ইলেকশ্যনৰ MCC কেতিয়া লাগিছে, মডেল কোড অফ কণ্ডাক্ট ঘোষণা হৈছে যোৱা 15 তাৰিখে, 15 মাৰ্চৰ তাৰিখৰ দিনা। 10 মাৰ্চৰ তাৰিখৰ দিনা নিশা অসম চৰকাৰৰ কেবিনেটত আমাৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ কাষত বহাই, আমাৰ মন্ত্ৰী আৰু অনুসূচিত জাতি উন্নয়ন মন্ত্ৰী পীযুষৰ কাষত বহাই মুখ্যমন্ত্ৰীয়ে ক'লে যে অসমৰ চিডিউল কাষ্ট মানুহ ডেভেলপমেণ্টৰ কাৰণে অনুসূচিত জাতি উন্নয়ন পৰিষদ বা চিডিউল কাষ্ট ডেভেলপমেণ্ট কাউন্সিল গঠন কৰাৰ প্ৰস্তাৱ ল'লে। এইটো এটা নাটক নহয় নে বাৰু, কওকচোন আপুনি। আপুনি কওক যে ইলেকশ্যনৰ কোড অফ কণ্ডাক্ট ঘোষণা কৰিবলৈ 2 দিন বাকী আছে, 5টা বছৰ গ'ল, একো নকৰিলে, বৰঞ্চ প্ৰতাৰণা কৰিলে, বিশ্বাসঘাতকতা কৰিলে, আমাৰ সমস্যাৰ ওপৰত সময় জাপি দিলে। অনুসূচিত যুৱস্থ সন্থা, ছাত্ৰ সন্থা, যুৱস্থ পৰিষদ সকলো সংগঠন আন্দোলন কৰিলে 5 বছৰ। কিমান মেমৰ নাম দিলোঁ ঠিক নাই, বহুতবাৰ আকৌ বিভিন্ন সংগঠনৰ সৈতে পীযুষ হাজৰিকাই আলোচনাও কৰিলে, কিন্তু কোনোদিনে সমস্যা সমাধান নকৰিলে। নিৰ্বাচনলৈ 2 দিন থাকোঁতে এটা প্ৰস্তাৱ ল'লে যে অনুসূচিত জাতি ডেভেলপমেণ্ট কাউন্সিল গঠন কৰিম। এইটো নিৰ্বাচনী টোপ নহয় জানো? আৰু এইটো নিৰ্বাচনী টোপ বুলি লগে লগে কোৱা হ'ল। আমি প্ৰতিবাদ কৰিলোঁ যে চাওক দেই, ডেভেলপমেণ্ট কাউন্সিল এখন
দিয়াৰ পৰা লাভ কি আছে আমাৰ জনগোষ্ঠীটোৰ ডেভেলপমেণ্ট কাউন্সিল কিন্তু কোনো সাংবিধানিক কমিটি নহয় সাংবিধানিক অধিকাৰ নাই আমাৰ ডেভেলপমেণ্ট কাউন্সিলে আমাক চাকৰি দিব পাৰিব নেকি ডেভেলপ কাউন্সিলে আমাৰ জলপান দিব নোৱাৰে বেকলগ ফিল আপ কৰিব নোৱাৰে এপইণ্টমেণ্ট দিব নোৱাৰে আমাৰ মিছন ভূমিপুত্ৰ বন্ধ কৰিব নোৱাৰিব মাটিৰ পট্টা দিব নোৱাৰিব আমাৰ যি শ লাখ লাখ মানুহ মাটি মানে বানপানী গৰাখহনীয়াত পৰি মাথা হৈ আছে তেওঁলোকে ভূমিপট্টা দিব নোৱাৰে আমাৰ 120 কোটি টকা দুৰ্নীতি কেলেংকাৰী কৰিব মানে তদন্ত কৰিব নোৱাৰে আমাৰ বাজেটত আকৌ পইচা ধৰিব নোৱাৰিব আমাৰ SC SP উঠাই আনিব নোৱাৰিব আমাৰ কৰ্মচাৰীসকলৰ ৰিজাৰ্ভেশ্যন দিব কণ্টিনিউ কৰিব নোৱাৰিব তাৰমানে চিভিল কাষ্ট ডেভেলপমেণ্ট কাউন্সিলখন কেইটামান টকা দিব চৰকাৰে আৰু সেই টকাকেইটা লৈ পেলাই তাত থকা যিখন কমিটি থাকিব বৰ্ডৰ যিমান মেম্বাৰ থাকিব তেওঁলোকে দুই এটা কাম কৰি নিজৰো অলপ মানে টকা পইচা তেওঁলোকে ল'ব এইটোৱে ডেভেলপমেণ্ট কাউন্সিলৰ লক্ষ্য অসমত এতিয়া 31টা জনগোষ্ঠী 31খন ডেভেলপমেণ্ট কাউন্সিল আছে চাওকচোন ডেভেলপমেণ্ট কাউন্সিলবিলাক সদায় তেওঁলোকে চৰকাৰ পুঁজি বিচাৰিয়ে থাকে পুঁজি নাই ইফালে বাজেট শেষ হ'ল নতুন চৰকাৰ বাজেট ল'ব বাজেট শেষ হৈ গ'লে তাৰপৰা এইটোতো কেয়াৰটেকাৰ চৰকাৰ চৰকাৰেতো প্ৰস্তাৱে ল'লে গঠন কিয় নকৰিলে কওক আপুনি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে পীযুষ হাজৰিকাৰ কাষত বহি থাকিলে মই কি ভাবো জানে এই যে ধৰক চিভিল কাষ্ট ডেভেলপমেণ্ট কাউন্সিল ঘোষণা কৰিলে গঠন কৰিব নোৱাৰিলে গঠন নকৰে জানো এইটো তেওঁলোকৰ নিৰ্বাচনী চমক দেই ডাঙৰ টুপি আপোনালোকৰ সাংবাদিকসকলে কয় যে জাপি টুপি এইটো প্ৰলোভন তাৰমানে চিভিল কাষ্ট মানুহৰ ভোটৰ আশাত মন্ত্ৰী পীযুষ হাজৰিকাই এটা বুদ্ধি খেলালো কৰিলে যে আমিতো একো কৰিব নোৱাৰিলো সংগঠনবিলাকে মানে আন্দোলন কৰি থাকে গতিকে এটা বুদ্ধি কৰো ডেভেলপমেণ্ট কাউন্সিল এখন দিম বুলি ঘোষণা কৰি দিওঁ মানুহে আমাক বাহবা দিব এই বুদ্ধিটো হিমন্ত বিশ্বৰ মূৰত আকৌ পীযুষ হাজৰিকাই সোমোৱাই দিছে এই বেয়া বুদ্ধিটো এইটো মানে কূটনৈতিক কথা দেই এইটো বেয়া বুদ্ধি এই বেয়া বুদ্ধিটো পীযুষ হাজৰিকাৰ মগজত সোমাই আছে আৰু এই পীযুষ হাজৰিকাৰ মগজটোৰ পৰা নি পেলাই মুখ্যমন্ত্ৰীক ক'লে যে এইটো ঘোষণা কৰি দিয়ক দিলে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি এতিয়া ডেভেলপমেণ্ট কাউন্সিল গঠন নহ'ল যিসকলে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীক গামোচা পিন্ধালে বাহবা দিলে সেইসকলে এতিয়া কলৈ গ'ল সেইসকল কলৈ গ'ল যে নিৰ্বাচনৰ সময়ত কওক আপুনি কিমান এটা ভুৱা কথা হ'ল গতিকে মই বা আমি অনুসূচিত যুৱস্ত পৰিষদে পীযুষ হাজৰিকা আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক আমি আমাৰ জাতিৰ বন্ধু বুলি নাভাবোঁ কিয় ভাবিম কওকে মুখ্যমন্ত্ৰীয়ে ক'লে যে আপোনালোকৰ উন্নয়নৰ কাৰণে আপোনালোকৰ মন্ত্ৰীক দায়িত্ব দিছো নিজৰ মানুহ নিজৰ মানুহ পীযুষ হাজৰিকাই নিজৰ জাতিটোক ঠগি মুকি খালে সেইটো নিজৰ মানুহ হ'ল নেকি স্বাভাৱিকতে নীতিগতভাৱে জাতিটোৰ স্বাৰ্থত যেতিয়া কথা কওঁ তো পীযুষ হাজৰিকাৰ কথা ক'বই লাগিব কাইলৈ যিজন মন্ত্ৰী হ'ব তেখেতৰ বিৰুদ্ধে ক'ব লাগিব তেখেতে যদি প্ৰবঞ্চনা কৰে প্ৰবঞ্চনা প্ৰতাৰণা একদম মানে অসীমত জাল হেৰাল কিমান নিচিনা হৈছে দাদা আপুনি যিহেতু ভূমিপুত্ৰৰ হৈ মাত মাতি আহিছে অসমীয়া ভূমিপুত্ৰৰ হয় চ' এই মুহূৰ্তত যিহেতু ইলেকশ্যন আহিছে গুৱাহাটীৰ নিচিনা এটা স্থানত অনা অসমীয়া ব্যক্তিক মানে টিকট দিয়া হৈছে বিজেপিৰ ফালৰ পৰা এই ওপৰত কি ক'ব বাৰু আপুনি চাওক বিজেপিটোতো কেতিয়াও অসমীয়া খিলঞ্জীয়া পক্ষত নাই আছে নেকি আগদিনা নিশা মুখ্যমন্ত্ৰীয়ে কয় মিয়াৰ ভোট নালাগে আকৌ সেই মিয়া অঞ্চললৈ মুখ্যমন্ত্ৰীয়ে ভোট বিচাৰি যায় আকৌ মুখ্যমন্ত্ৰীয়ে সকলো মিয়াই ভোট দিব পীযুষ হাজৰিকাই মিয়াৰ ভোট নালাগে বুলি কয় দিলীপ শইকীয়াই মিয়াৰ নহ'লেও হ'ব বুলি কয় আকৌ পিছৰ দিনা ক'ব মিয়া আমাৰ লগত মিয়া আমাৰ কাষত মিয়াৰ মাজত আমি আছো মিয়াই বিজেপিকে ভোট দিব অৰ্থাৎ এইখন চৰকাৰ মিয়াৰ পক্ষত বিহাৰীৰ পক্ষত বঙালীৰ পক্ষত মানে অনা অসমীয়া মাৰোৱাৰীৰ পক্ষত খিলঞ্জীয়া বঙালীকেইটাৰ অৱস্থা একেবাৰে তথৈবচ তেওঁলোকৰ উন্নয়ন নকৰিলে অসমত যিকেইটা খিলঞ্জীয়া বঙালী আছে খিলঞ্জীয়া বুলি নকওঁ অসমীয়া বঙালী আছে মানে অতীজৰ পৰা তেওঁলোকৰ চাবচোন তেওঁলোকৰ কিন্তু একো উন্নয়ন নাই কাৰণ আইনৰ জৰিয়তে বাহিৰৰ পৰা যিসকল মানুহ আহিছে তেওঁলোকহে এতিয়া সুবিধা দিব এই যে আপোনাৰ ৰাতাবাৰী সমষ্টিৰ এতিয়া যে কেণ্ডিডেট হৈছে বিজয় মালাকাৰ এইটোতো 78তে আহিছে অসমলৈ তাৰ লিগেচিয়ে কৈ আছে চিভিল কাষ্ট হৈ গ'ল এতিয়া আহি পেলাই মুখ্যমন্ত্ৰীয়ে এতিয়া আপোনাৰ হেৰি দিলে টিকেট দিলে এতিয়া ইলেকশ্যন খেলিছে তাৰমানে বিহাৰী বহিৰাগত বিহাৰী হিন্দী ভাষী বিহাৰী মাৰোৱাৰী পক্ষৰ এখন চৰকাৰ এই বিজয় গুপ্তা আজি আপোনাৰ সংবাদ মাধ্যমত দেখিছো এইটোতো গুণ্ডা হয় আৰু বেপাৰীটো হয়েই এই গুপ্তা ভাই এইটো বেপাৰী হয় চবেই জানে এটা সময়ত চাউল দালি ব্যৱসায় কৰিছে মাটিৰ ব্যৱসায় কৰিছে মাটি দালালি কৰিছে এতিয়া তেখেতে আহি পেলাই আকৌ ৰাজনীতি বেপাৰী কৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া সন্তুষ্ট হৈছে অশোক সিংহল ব্ৰহ্মপুত্ৰ ফাউণ্ডেশ্যন কৰি পানী ব্যৱসায় কৰিলে ব্ৰহ্মপুত্ৰক লৈ পেলাই মাটিৰ দালাল তেখেত চবেই জানে আৰু যে তেওঁলোকে আপোনাৰ চৰকাৰ বিজেপিৰ প্ৰিয় ভাজন হবলৈ হলে বিজয় গুপ্তা অশোক সিংহলৰ দৰে বহিৰাগত মানুহে হ'ব লাগিব খিলঞ্জীয়া মানুহ গোট বুকত নাই বিজেপিৰ নহলে জয়ন্ত টিকেট নিদিলে কিয়
যিজন জয়ন্ত দাসক আমি ছাত্ৰ অৱস্থাৰ পৰা দেখিলো তেখেতে বিজেপি হিন্দু RSS কৰি তেখেতে জীৱন পাৰ কৰিলে সেইজন জয়ন্ত দাসে গুৱাহাটী দিছপুৰ যে সমষ্টিত কিয় নিদিলে তাৰ পৰিৱৰ্তে বিজয় গুপ্তা অজিত সিংহলৰ দৰে ব্যক্তিক কিয় দিছে অৰ্থাৎ এইখন চৰকাৰ এইটো দল হিমন্ত বিশ্ব শৰ্মা এই বিজয় গুপ্তা অজিত সিংহলৰ দৰে বহিৰাগত বনিয়া পকেটত সোমাই আছে এটা কা বুলি কওঁতে এটা কথা মনত পৰিছে আপুনি কা আন্দোলনৰ সময়ত সংসদ ভৱনত প্ৰতিবাদ কৰিছিলে সেই প্ৰসংগটো অকণমান যদি কয় কা আন্দোলনৰ সময়ততো অসমৰ সকলো স্তৰৰ ৰাইজ সকলো অসমবাসী অসমীয়া জাতিয়ে মৰণপণ যুঁজ দিছিলে তো আমিও তেনেকে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীসমূহে আমি সংগঠনবিলাকে লগ হৈ আমি আন্দোলনটো কৰিছিলো 70 সংগঠনৰ উদ্যোগত ইফালে আছো 30টা সংগঠন আমি 70 সংগঠন তো আন্দোলন কৰোঁতে আন্দোলনটো গৈ যেতিয়া এটা আন্দোলনৰ উচ্চ পৰ্যায় পাইছিলে বা ধৰক এইটো পিক আৱাৰ আছিলে আন্দোলনটোৰ কাৰণে তো তেতিয়া আন্দোলনটোৰ এটা কাৰ্যসূচী হিচাপে যে দেশৰ সংসদৰ মজিয়াত যেতিয়া বিলখন আহিব বিধেয়ক আছিলে বিধেয়ক কাপ মানে যিটো কেবখন আহিছে কেবখনক বিৰোধিতা কৰিব লাগে আন্দোলনৰ জৰিয়তে আমি যিহেতুকে সংগ্ৰামী সংগঠন আন্দোলনে কৰিব লাগিব কাৰণ পাৰ্লিয়ামেণ্টত সোমাই গৈতো আমি আৰু টেবুলেশ্যনখন ফালি পেলাব নোৱাৰো গতিকে এটা সিদ্ধান্ত হ'ল নেতৃবৃন্দৰ মাজত যে আমি অসমত নহয় দিল্লীত গৈ এটা কাৰ্যসূচী ৰূপায়ণ কৰিব লাগিব আৰু দিল্লীত গৈ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ যাওঁতে আমি ধৰকচোন ইয়াতে যেনেকে ধৰ্ণা ব্যৱহাৰ কৰিছোঁ তাতো কৰিছোঁ আমি তাতো যন্ত্ৰ মন্ত্ৰতো কৰিছিলোঁ ধৰ্ণা ব্যৱহাৰ কিন্তু আমি অলপ ব্যতিক্ৰম ধৰ্মী আমি মানে অখিল গগৈ ডাঙৰীয়া আছিলে পলাশ চাংবা ডাঙৰীয়া আছিলে আমি এনেকে সকলোৱে লগ লাগি লোহিত গগৈ আছিলে আমাৰ চৰাইদেউ আমি সকলোৱে চিন্তা ভাৱনা কৰি এটা সিদ্ধান্ত ললো যে দিল্লীত আমি সংসদ ভৱনৰ সন্মুখত এটা কাৰ্যসূচী ল'ব লাগিব যিদিনা সংসদ ভৱনত বিলখন আহিব সেইদিনা আছিলে 2019 চনৰ 7 জানুৱাৰী তাৰিখ সেইদিনা পূৰ্ব পৰিকল্পিত মতে অসমৰ পৰা আমি প্ৰায় 19 জন ডেকা সফল ব্যক্তিক লগত লৈ পেলাই দিল্লী গলো মহিলাও গৈছিলে এগৰাকী কৃষ্ণা শৰ্মা বুলি সকলো গৈ পেলাই আমি দিল্লীত আগদিনা উপস্থিত হলো উপস্থিত হৈ পেলাই অলপ পৰিকল্পনা কৰিলো আৰু আমি থকা ঠাইবিলাক প্ৰত্যেকৰে আমি বেলেগ বেলেগ ঠাইত থাকিলো দিল্লীত তাৰপিছত সন্ধিয়া সময়ত গৈ পেলাই পাৰ্লিয়ামেণ্ট হাউচটো তেতিয়া মানে এনেকে যাতায়াতটো বন্ধ হোৱা নাছিলে তেতিয়া যাতায়াতটো মানে পাৰ্লিয়ামেণ্ট হাউচৰ গেটৰ সন্মুখে সকলো নাগৰিকে যাব পৰা এটা সুবিধা আছিল তো তেতিয়া গৈ পেলাই আমাৰ সাংবাদিক বন্ধু কেইবাজন আছিলে আমাৰ অভিজিত লস্কৰ বুলি এগৰাকী আছিলে তাৰপিছত আমাৰ সাৰস্বত এতিয়া দিল্লীত আছে তেওঁ আছিলে তাৰপিছত চৌহান বুলি এজন আছিলে আমাৰ অসমৰ পৰা মৃণাল তালুকদাৰ গৈছিলে তেতিয়া প্ৰতিদিন টাইমৰ তেনেকে কেইবাগৰাকী সাংবাদিক আছিলে আপোনাৰ কনকন শৰ্মা তেওঁলোকৰ লগত কথা বতৰা পাতি তেওঁলোকে অলপ সহযোগিতা কৰিলে ঠাইখন নিৰ্বাচন কৰাৰ দায়িত্বটো দিলে তো আমি বহু আলোচনা বিলোচনা কৰি 3খন গেটৰ ফালৰ পৰা এনেকে 3টা দল সোমাই আহিব আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া যেতিয়া মানে পাৰ্লিয়ামেণ্টত আহিব তেনেকুৱা সময়ত আমি কলা পতাকা লৈ পেলাই মানে আমি এটা প্ৰতিবাদ কৰাৰ কথা আছিলে তো এইটো সিদ্ধান্ত হ'ল হোৱাৰ পিছত নিশাৰ পাৰ কৰি পিছৰ দিনা কৃষ্ণা শৰ্মা ডাঙৰীয়ানীক লগত লৈ পেলাই মই একদম আমাৰ পাৰ্লিয়ামেণ্ট হাউচৰ যিখন মূল গেটতে অৱস্থান ললো তাৰপিছত পূৰ্বতে কৈ থোৱা মতে তেনে 3টা দলত আমাৰ ল'ৰাবিলাক গ'ল বেনাৰ পোষ্টাৰখিনি এনেকে হাততে লৈ আছিলো তেতিয়া অকণমান মানে পুলিচৰ হেৰি নাছিল মানে তেতিয়া সাংসদ ভৱনটো পুৰণা সাংসদ ভৱনটো দিল্লী পুলিচে তাৰমানে দিল্লী আৰক্ষী তাৰমানে সেইটো নিৰাপত্তা দিয়ে আৰু তাৰ সন্মুখতে আপোনাৰ প্ৰেছৰ গেলাৰীটো আছিলে প্ৰেছসকল যিটো ব্ৰিফ কৰিব পাৰে প্ৰেছৰ লনটো আছিলে তাতে আমাৰ সাংবাদিক বন্ধুসকল আছে আমিও আছিলো তো এনেকে আহি অৱস্থান গ্ৰহণ কৰিছে তো তেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়া গাড়ীখনৰ চাইন বুজি আহিছে তেতিয়া মই মানে সাজু হৈছো যে আমাৰ ল'ৰাবিলাকক কওঁ যে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব কাৰণ আমাৰ কলা পতাকা লগতে আমাৰ উলংগ প্ৰতিবাদ আছে সম্পূৰ্ণ উলংগ প্ৰতিবাদ কাৰণ নঙঠা এখন দেশ তাততো আৰু সকলো উলংগ হৈ গৈছে কাৰণ কা বা কেবৰ জৰিয়তে অসমীয়া জাতি ধ্বংস কৰি বিচাৰিছে জাতি এটা যদি ধ্বংস হৈ যায় তাত আৰু বেলেগ আৰু কথাই নাথাকে গতিকে সৰ্বস্ব ত্যাগ কৰি পেলাই উলংগ হৈ প্ৰতিবাদটো কৰিব এইটো সিদ্ধান্ত আছিলে তাৰ কাৰণে যিসকল নিৰ্বাচিত হৈছিল তেওঁলোক আছিলে তো তাৰপিছত যেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়া গাড়ীখন আহি থাকে দিনৰ 10 বাজিছে 10:30 বজাত সংসদলৈ আহি থাকে তেতিয়া আমি মানে সাজু হওঁতে আমাৰ মৃণাল তালুকদাৰ ডাঙৰীয়া মানে মোক বাধা দিলে যে দাস এতিয়া কাৰ্যসূচী কৰিব নালাগে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিছে হয়তো গুলি হৈ যাব বা এইটো বেলেগ এটা ৰক্তাটা পৰিস্থিতি হ'ব অসমীয়া ল'ৰাই হয়তো শ্বহীদ হ'ব এনেকে এটা কথা কৈ 2 মিনিট মান আমি ৰখি দিলো প্ৰধানমন্ত্ৰী ডাঙৰীয়া গৈ সংসদ ভৱনৰ ভিতৰত সোমোৱাৰ পিছতে আমাৰ সদস্যসকল কাষ চাপি আহিলে আৰু তেতিয়া আমি শ্লোগানটো আৰম্ভ কৰিলো সকলোৱে নিজৰ সাজ পোছাক ত্যাগ কৰি শ্লোগানটো আৰম্ভ কৰিলে আৰম্ভ কৰাৰ পিছত তেতিয়া দিল্লী পুলিচে আহি পেলাই আমাক গ্ৰেপ্তাৰ কৰিলে থানালৈ নিলে তাৰপিছত বাকীখিনি যিখিনি আইনৰ ব্যৱস্থা থাকে কিন্তু ডাঙৰ কথাটো হ'ল যে
ভাৰতৰ দেশৰ ৰাজধানী তাতে আপোনাৰ সংসদ ভৱনৰ সন্মুখত সংসদ শীতকালীন চলি আছে জানুৱাৰী মাহৰ 7 তাৰিখ সেই স্থানত গৈ সংসদ ভৱনৰ 10 ফুট দূৰত্বত আমি প্ৰতিবাদী কাৰ্যকৰী কৰিছো দেশত কোনোদিনে নোহোৱা এটা মানে আপোনাৰ মানে এটা মানে আপোনাৰ কি বুলি ক'ব এইটো ধৰক এটা অভিনৱ প্ৰতিবাদ আৰু সেই প্ৰতিবাদটো নেতৃত্ব আমাৰ সকলো সংগঠন আলোচনা বিচৰা যেতিয়া মই ললো লোহিত গগৈ ডাঙৰীয়া আছিলে কৃষ্ণা শৰ্মা আছিলে সকলোৰে নাম ল'ব লাগিব অৱশ্যে তেতিয়া আবেলি ভাগলৈ অসমৰ পৰা কেইবাজনো বেদান্ত লস্কৰকে ধৰি কেইবাজনো গৈ পালেগৈ এনেকে থাকিলে কিন্তু গোটেই নেতৃত্বটো মই ললো তাৰপিছত লগত আপোনাৰ কৃষ্ণা শৰ্মা বাইদেউ তেখেত মহিলা হিচাপে মূলত থাকিলে আইনৰ দিশটো চোৱা চিতা কৰিবৰ কাৰণে আৰু লগত থাকিলে আপোনাৰ সোণাৰী আমাৰ গগৈ তো এনেকে আমি আন্দোলনটো কৰিলো আন্দোলনটো কৰাৰ পিছত এটা পৰিস্থিতি হ'ল কি যে যিহেতুকে তাত এনেকুৱা অভিনৱ আন্দোলন কৰা হ'ল প্ৰতিবাদ কৰা হ'ল আৰু সমগ্ৰ বিশ্বক কঁপাই দিয়া এটা আন্দোলন হৈছে দেশৰ সংসদ ভৱনৰ সন্মুখত 13 জন অসমীয়া ল'ৰাই উলংগ প্ৰতিবাদ কৰি শ্লোগান দিছে দেশৰ চৰকাৰ থু কৰিছে অভিনৱ প্ৰতিবাদ নোহোৱা নুবুজা তাৰ পিছত তাৰমানে সংসদ ভৱনৰ যিটো নিৰাপত্তা 500 মিটাৰলৈকে তাৰমানে সাধাৰণ মানুহ অহা যোৱা বন্ধ কৰি দিলে পৰৱৰ্তী সময়ত মই গৈছো প্ৰধানমন্ত্ৰী কাৰ্যালয় দুবাৰমান গৈছো সংসদলৈ গৈছিলো বেলেগ কামত তেতিয়া মই দেখিছো সেই আগৰ যিটো শিথিলতা নাই আৰু এতিয়া গ'লে তাৰমানে বহুত ধৰণৰ আপোনাৰ নিৰাপত্তা বিহু ফালি পেলাই যাব লাগিব সেইটো কিন্তু অসমীয়া ল'ৰাৰ কাৰণে আজি কিন্তু এই সংক্ৰমণ নিৰাপত্তাটো হৈ গ'ল সেইটো হ'ল আৰু সেই আন্দোলনটো সেইদিনা কৰাৰ পিছত বিয়লি ভাগলৈ অসম গণ পৰিষদৰ অতুল বৰা ডাঙৰীয়া এই অসম হাউচত সংবাদমেল পাতি পেলাই পদত্যাগ কৰিছে মানে পদত্যাগ মানে চৰকাৰৰ মানে অংশীদাৰিত্বৰ পৰা ওলাই আহিছে তো সেইটো এটা ধৰকচোন তেতিয়া এটা স্মৰণীয় ঘটনা মোৰ কাৰণে সংসদ ভৱনৰ কিন্তু কা আন্দোলনটোৰ মিঠা টেঙা তিতা দিয়ে নাথাকক কিয় কাখন কেতিয়াও অসমীয়া মানি নলয় আজিও আজি দুদিনমান আগত দেখিলো যে বাংলাদেশী এগৰাকীক মহিলা এগৰাকীক নাগৰিকত্ব দিলে নাগৰিকত্ব দিয়াৰ পদ্ধতি এটা চলি থাকিব বেলেগ বিষয় কিন্তু যাকে নাগৰিকত্ব দিয়াৰ যিটো ব্যৱস্থা আইনখনে কৰিছে এইটো কিন্তু অসমীয়া জাতি কেতিয়াও মানে নাথাকে অসমীয়া জাতি জীয়াই থকালৈকে অসমীয়া জাতিৰ সত্তা থকালৈকে চিৰদিন চিৰকাললৈ কা বিৰোধিতা কৰি থাকিব আজিও আমি কাখন মানি লোৱা নাই মনে প্ৰাণে নেমানো তাৰমানে কোনেও নেমানে আপুনিও নেমানে চালিবই কা আন্দোলনৰ পিছতে আপোনালোকে ৰাইজৰ দল মুকলি কৰিছিলে কা আন্দোলনৰে ফচল আছিলে ৰাইজৰ দল আপুনি এইটো ঠিক কথা এটা উলিয়াইছে দেই যে কা আন্দোলনৰ ফচলটো ৰাইজৰ দল 70টা সংগঠনে কা আন্দোলনটো যেতিয়া কৰিছিলো আমি বহুত আলোচনাৰ পিছত অখিল গগৈ ডাঙৰীয়া গ্ৰেপ্তাৰ হ'ল গ্ৰেপ্তাৰ হোৱাৰ পিছত আমি 70টা সংগঠনৰ নেতৃবৃন্দ এটা কথা চিন্তা কৰিলো যে আমি ৰাইজৰ দল মানে এটা ৰাজনৈতিক দল গঠন কৰি আমি যদি কিছু প্ৰতিনিধি পঠিয়াব পাৰো বিধানসভালৈ বা চৰকাৰ বনাবলৈ প্ৰতিনিধি পঠিয়ালে তেওঁলোকে কাখনৰ বিৰোধিতা কৰিব আৰু ভ্ৰষ্টাচাৰ দুৰ্নীতিৰ মাতিব এইটোৱে লক্ষ্য আছিলে আৰু সেইটো উদ্দেশ্য লৈ 2020 চনৰ 2 অক্টোবৰ তাৰিখৰ দিনা ৰাইজৰ দল গঠন হ'ল আৰু গঠন প্ৰক্ৰিয়াটোত সকলো সংগঠনৰ প্ৰতিনিধিসকলৰ পৰা প্ৰতিনিধি প্ৰেৰণ কৰি ৰাইজৰ দলৰ আহ্বায়ক কমিটি গঠন হ'ল আৰু ইফালে দলটো পৰিচালনা কৰিবৰ কাৰণে এখন সমন্বয়ৰক্ষী কমিটি গঠন হৈছিলে এতিয়া অৱশ্যে এইবিলাক নাই চাগে কাৰণ মই দলৰ লগত 5 বছৰে হ'ল জড়িত নাই প্ৰায় 4.5 বছৰ হ'ল আপুনিতো একদম শক্তিশালী এজন সদস্য আছিলে সেই সময়ত প্ৰতিষ্ঠা কালত দল গঠনৰ প্ৰথম প্ৰক্ৰিয়াত মুখ্য আহ্বায়ক মণ্ডলীৰ মাজত মই এজন মুখ্য আহ্বায়ক হিচাপে আছিলো আৰু তাৰ পিছত যেতিয়া দল গঠন হয় মৰাণত যেতিয়া 7, 8, 9 জানুৱাৰী তাৰিখৰ দিনা যেতিয়া মৰাণত অধিৱেশন হয় 2021 চনত সেইখন মহান অধিৱেশনত অখিল গগৈ ডাঙৰীয়া সভাপতি আৰু সাধাৰণ সম্পাদক 5 জনৰ ভিতৰত ময়ো অন্যতম এজন সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হলো তাৰপিছত দলে লোৱা সিদ্ধান্ত মতে নিৰ্বাচন খেলিলো 2021 চনৰ বিধানসভা নিৰ্বাচন ৰহা বিধানসভাত মই প্ৰতিনিধিত্ব কৰিলো আৰু আমি মানে যিসকলে নিৰ্বাচন খেলিছো বা দল গঠন কৰিছিলো আমি বিলাকে কিন্তু একোটা সংগঠনৰ পৰা যোৱা প্ৰতিনিধি দেই অখিল গগৈ ডাঙৰীয়া ভাস্কৰী শইকীয়া অনিল বড়ো তেওঁলোক কৃষকমুক্তি পাই আহিছে প্ৰতিষ্ঠা সময়ত ঠিক তেনেকে ৰুবুল দাস অনুসূচিত যুৱস্ত পৰিষদৰ পৰা গৈছে হৰিকান্ত দাস অনুসূচিত ছাত্ৰ সন্থাৰ পৰা আহিছে তাই হোম যুৱ পৰিষদৰ পৰা আহিছে যিখিনি মঞ্চৰ পৰাহে আহিছো আমি সংগঠনৰ পৰা আমি প্ৰতিনিধি তো যেতিয়া নিৰ্বাচন হ'ল আমি ৰহা বিধানসভা নিৰ্বাচনত আমি অৱতীৰ্ণ হলো অসমত বহুত ঠাইত নিৰ্বাচন প্ৰায় 38টা চিটত আমি নিৰ্বাচন খেলিলো আৰু অসমৰ ৰাইজে প্ৰত্যাখ্যান কৰিলে অখিল গগৈ ডাঙৰীয়া বিধায়ক হ'ল বিধায়ক হোৱাৰ পিছত আমি থাকিলো কিছুদিন থকাৰ পিছত আমি এটা কথা উপলব্ধি কৰিলো দল গঠন প্ৰক্ৰিয়াত যিবিলাক আমাৰ নীতি নিয়ম আছিলে সেই নীতি নিয়মবিলাক মানি চলা হোৱা নাই আৰু দলটোৰ মাজত গণতান্ত্ৰিক এটা বাতাবৰণ নাইকিয়া হৈ গ'ল তাৰমানে সভাপতি অখিল গগৈ ডাঙৰীয়া সেই সময়ত
যি কয় সেইটোৱে দলৰ আইনত পৰিণত হয় আৰু সেই কথাটো অন্ধভাৱে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি যোৱা মানুহবিলাকে সমৰ্থন কৰি থাকে ভুল কথাটো তাৰমানে অখিল গগৈ সভাপতিয়ে কৈছে তাৰমানে এনেকুৱা হৈছে এই যে ধৰক আজিৰ ৰহমান বোলে আমচু নেতাজনক আগদিনা আনি পিছদিনা ছেক্ৰেটাৰী পাতি দিলে আমিতো আৰু হাইকমাণ্ড বেছ সংগঠন দল নহয় আমাৰ দলটো আঞ্চলিক দল অধিৱেশন এখন হ'ব সভা এখন হ'ব তাত কাৰ কমিটি হয় কি সিদ্ধান্ত হয় হ'ব কিন্তু আগদিনা দললৈ আহি এই যেনেকে এতিয়া বিজেপিয়ে প্ৰদ্যুৎ বোলে আগদিনা আনি ভূপেন বৰাক আনিলে পিছত টিকেট দিলে আমিতো এনেকুৱা দল নহয় আমি প্ৰগতিশীল দল আমি সেইকাৰণে 2 অক্টোবৰ তাৰিখৰ দিনা কৈছিলো 20 চনত যে আমি কংগ্ৰেছ বিজেপিৰ দৰে ৰাষ্ট্ৰীয়তাবাদী ভ্ৰষ্টাচাৰী সাম্প্ৰদায়িক দলবিলাকৰ পৰা সমদূৰত্ব মানি চলিছে নেকি এতিয়াতো সেইটো এতিয়া ৰাইজৰ দলে বেছিকৈ অখিল গগৈয়ে এই কংগ্ৰেছৰ পিঠি জপিয়াই ফুৰিবলৈকে বিচাৰিছো কংগ্ৰেছৰ পিঠি উঠিয়েই MLA হোৱাৰ সপোন দেখি আছে এইটোতো হৈ গৈছে তাৰমানে কংগ্ৰেছৰ সনা পতাকা কিয় বিজেপিৰ ৰাষ্ট্ৰীয় দল ভ্ৰষ্টাচাৰী দল সাম্প্ৰদায়িক দল কংগ্ৰেছো ৰাষ্ট্ৰীয় দল ভ্ৰষ্টাচাৰী দল কংগ্ৰেছৰ শাসনো কেতিয়াও মানে সুখদায়ক নাছিলেতো কংগ্ৰেছৰ শাসনটো সুখদায়ক নাছিলে নহয় আছিলে নেকি কংগ্ৰেছৰ শাসনটো উফৰাবৰ কাৰণে বিজেপি আহিছিলে দুৰ্নীতি তৰুণ গগৈ চৰকাৰ দিনতো হৈছে মনমোহন চৰকাৰ দিনতো হৈছিলে হা তো গতিকে কংগ্ৰেছৰ ভ্ৰষ্টাচাৰৰ লগতো এতিয়া ৰাজ্য দল মিলি গ'ল নহয় বাকী জাতীয় পৰ্যায়ৰ কথা নকওঁৱেই গতিকে এনেকুৱা কিছুমান কথা নীতি নিমিলিলে আৰু এটা সুস্থ আঞ্চলিক ৰাজনৈতিক যিটো চিন্তা চৰ্চা থাকিব লাগে এটা ৰাজনৈতিক দলত সেইটো কিন্তু ৰাজ্য দলত আজিও হোৱা নাই তেওঁলোকে বেয়া পালেও মই কওঁ মোৰ প্ৰাক্তন সতীৰ্থ যিসকল আছে মই তেওঁলোকক কওঁ তেওঁলোকে বেয়া পালেও কওঁ ভাল পালে কওঁ তেওঁলোকে প্ৰকৃত যিটো ৰাজনৈতিক চিন্তা চৰ্চা আঞ্চলিকতাবাদী ধাৰা সেইটো ৰাজ্য দলে নিয়া নাই ৰাজ্য দলটো ব্যক্তিকেন্দ্ৰিক একনায়কতাবাদী দল হিচাপে পৰিচালিত হৈ আছে এই কথাটো স্পষ্ট সত্য যাৰ কাৰণে আমি প্ৰতিষ্ঠা কালৰ সকলোৱে দল এৰিলো 99.99% দল এৰিলো সেই সময়ত জাহ্নু বৰুৱাৰ দৰে ব্যক্তি অৰূপ বৰবৰুৱাৰ দৰে ব্যক্তি দল গঠন প্ৰক্ৰিয়াত জড়িত হৈছিলে ডাক্তৰ নাৰায়ণ শৰ্মাৰ দৰে ব্যক্তি দল গঠনত আছিলে তেওঁলোক এতিয়া নাই দলৰ পৰা তেওঁলোকতো বিতাড়িত কৰা হ'ল শৃংখল চলিহাৰ দৰে ব্যক্তি সাধাৰণতে দেখা যায় যে জেনেৰেল কেটেগৰীৰ বহু লোকে মানে অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ উলিয়াই লয় তেনেকুৱা অভিযোগ আপোনালোকে নিশ্চয় বহুত পায় এইটোতো আহি থাকে মাজে মাজে তেনেকুৱা অভিযোগ হয় এই ক্ষেত্ৰত কি কেনেকুৱা ধৰণৰ পদক্ষেপ লয় আপোনালোকে জেনেৰেল কেটেগৰী বুলি আপুনি এটা মানে জেনেৰেলাইজ কৰিব নোৱাৰে দেই এইটোতো এটা বেয়া কাম অপৰাধ এই অপৰাধটো কোনে কৰে যি দুষ্ট প্ৰকৃতিৰ মানুহ তেওঁলোকে কৰে মানে আমি ধৰি ল'ব লাগিব এচাম দুষ্ট প্ৰকৃতিৰ মানুহে এনেকুৱা কিছু ফেক ডকুমেণ্টছৰ জৰিয়তে সুবিধা দিব বিচাৰে কনচেপ্টটো সেইটোৱে হ'ব লাগে আৰু ইয়াৰ কাৰণে জেনেৰেল মানুহৰ পৰা জেনেৰেল কেটেগৰী বুলি আপুনি ক'ব নোৱাৰে আৰু শেহতীয়াকৈ আপুনি চাওক যোৱাকালি অসম চৰকাৰৰ ছ'চিয়েল জাষ্টিছ এণ্ড এনভাইৰনমেণ্ট ডিপাৰ্টমেণ্টৰ যিখন আপুনি ষ্টেট লেভেল স্ক্ৰুটিনি কমিটি আছে তেওঁলোকে পাতা বেতবাৰী সমষ্টি যিগৰাকী মানে AGP কেণ্ডিডেট APSCৰ প্ৰাক্তন চেয়াৰমেন তাৰাপ্ৰসাদ দাসৰ যিখন কাষ্ট চাৰ্টিফিকেট এইখন ইনভেলিড বুলি ক'লে এইখন এই কাষ্ট চাৰ্টিফিকেট সম্পূৰ্ণ জালিয়াতিৰে উলিওৱা বুলি কৈছে অৰ্থাৎ তাৰাপ্ৰসাদ দাস কোনো কাৰণে চিডিউল কাষ্ট মানুহ বিলংছ নকৰে তেওঁ নকৰে তেওঁলোকৰ যিটো এনচেষ্টৰ মানে পূৰ্বপুৰুষসকল তেওঁলোক কেতিয়াও চিডিউল কাষ্ট বিলংছ নকৰে কিন্তু তেখেতে 2 নম্বৰী কৰি জিলা প্ৰশাসনৰ কিছু এনেকুৱা কৰ্মচাৰীৰ লগত লগ লাগি টকা পইচাৰ জৰিয়তে তেখেতে এখন প্ৰমাণপত্ৰ সংগ্ৰহ কৰিলে আৰু এইটোও কালি কৈছে আমাৰ কমিটিয়ে যে তেখেতে নহয় তেখেতৰ ভাতৃয়ে তাৰমানে এনেকে 2 নম্বৰী কৰি চাৰ্টিফিকেট লৈ পেলাই সুবিধা লৈ আছে চৰকাৰী সুবিধা লৈ আছে এতিয়া কথাটো হ'ল যে এগৰাকী বিধায়কৰ দৰে প্ৰতিনিধিত্ব প্ৰাৰ্থিত্ব আগবঢ়োৱা ব্যক্তি যাক আকৌ ভাৰত মানে অসম গণ পৰিষদ দলে দিছে সেইগৰাকী ব্যক্তি যদি নিজৰ জাতিগত ষ্টেটাছটো তেওঁ যদি ভুৱা কৰিব বিচাৰিছে 2 নম্বৰ পন্থাৰে অপৰাধ কৰিছে এইটোতো খুব অশোভনীয় কথা মানে গণতন্ত্ৰৰ বাবে আৰু ৰাজনীতিৰ বাবে এনেও এইটো অনৈতিক কথা গতিকে আমি সেইকাৰণে কালিও এই কথাটো কৈছো আজিও কৈছো আমি ইতিমধ্যে বৰপেটা জিলা আয়ুক্তক আমি এইটো সন্দৰ্ভত ৰিপ্ৰেজেণ্টেশ্যন দিছো যে তেখেতৰ বিৰুদ্ধে এটা অপৰাধমূলক গোচৰ ৰুজু কৰিব লাগে নমিনেশ্যন কেঞ্চেল কৰিব লাগে আৰু তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে যিহেতু এটা অপৰাধ সাধাৰণ মানুহ যদি এইটো কাম কৰে এই 2 নম্বৰী চাৰ্টিফিকেট লৈ পেলাই যদি এনেকে যায় এইটো লগে লগে সোমাই দিব তো এইটো অপৰাধ হয় আৰু আনহাতে আপুনি চাব যে এই যে ধৰক চিডিউল কাষ্ট চিডিউল ট্ৰাইবৰ OBC এটা সংৰক্ষণ ব্যৱস্থা আছে এই সংৰক্ষণ ব্যৱস্থাটো মানে যে যোগ্যতা নথকাকৈও যদি আমি এখন প্ৰমাণপত্ৰ সংগ্ৰহ কৰিব পাৰো সেই প্ৰমাণপত্ৰৰ জৰিয়তে মানে আমি সুবিধা ল'ব পাৰিম এটা কৰিব পাৰিম চৰকাৰী স্পেচিয়েলিষ্ট এইটো চাকৰি পাম মেডিকেলৰ চিট পাম ইঞ্জিনিয়াৰ চিট পাম এনেকুৱা চৰকাৰৰ মানে বহু ডাঙৰ ডাঙৰ বিষয়া চিভিল চাৰ্ভিচ বিষয়া ডক্টৰ ইঞ্জিনিয়াৰ পুলিচ বিষয়া তাৰ পৰা আৰম্ভ কৰি আপোনাৰ একেবাৰে চতুৰ্থ বৰ্গৰ চাকৰিলৈ বহুত কৰ্মচাৰী আছে শেহতীয়াকৈ এনেকুৱা বহু কৰ্মচাৰীৰ বিৰুদ্ধে অসম চৰকাৰৰ ছ'চিয়েল জাষ্টিছে আপোনাৰ ৰিপৰ্ট দি দিছে
লখিমপুৰ মই আপোনাক ডাটা খাব লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ আপোনাৰ এইটো সাইকোলজি ডিপাৰ্টমেন্টৰ এছ'চিয়েট প্ৰফেচৰ ডক্টৰ পল্লৱ বৰাৰ বিৰুদ্ধে অসম চৰকাৰে ব্যৱস্থা ল'বলৈ যোৰহাট জিলাৰ ডিচি নিৰ্দেশ দিছে তেখেতে ভুৱা প্ৰমাণপত্ৰ লৈ পেলাই তেখেতে চাকৰি কৰি আছে এইটো প্ৰমাণ হৈছে ঠিক তেনেকে PWD ডিপাৰ্টমেন্টৰ তেজপুৰৰ যিটো আপোনাৰ যিজন আপোনাৰ চুপাৰিণ্টেণ্ডেণ্ট ইঞ্জিনিয়াৰ অজিত মেৰি তেখেতৰ এগেইনষ্টে অসম চৰকাৰে এতিয়া কেছ ফাইল কৰিছে ভেটেনেৰি ডিপাৰ্টমেন্টৰ ডেপুটি ডাইৰেক্টৰ ৰিটায়াৰ কৰিলে আমাৰ এজন ডেকা আছিলে লক্ষধৰ ডেকা ডাক্তৰ লক্ষধৰ ডেকা তেখেত খনামুখত থাকে তেখেতৰ এগেইনষ্টে অসম চৰকাৰে ব্যৱস্থা ল'বলৈ আৰম্ভ কৰিছে তেনেকে যোৰহাট চায়েন্স এণ্ড মানে যিখন মানে ইনষ্টিটিউট টেকনলজি ইনষ্টিটিউট আছে সেইখন তাত থকা এগৰাকী PEI বিভাগৰ এছ'চিয়েট প্ৰফেচৰ চন্দ্ৰনাথ দেৱ টোটেলি আপোনাৰ ফেক চাৰ্টিফিকেট আৰু কাৰ্বি আংলং জিলাৰ DCয়ে ৰিপৰ্ট দিছে যে তেখেত চিভিল কাজ বিলংছ নকৰে তেখেত পূৰ্বপুৰুষে নকৰে তেখেতে ভুৱাকৈ প্ৰমাণপত্ৰ লৈ চাকৰি কৰি আছে তাৰমানে অসমীয়া খিলঞ্জীয়া মানুহ চিভিল কাজ বাদ দিয়ক বনৰ পাৰি অসমতো সকলো খিলঞ্জীয়া মানুহে চিভিল কাজ হ'ব লাগিব অসমত চিভিল ট্ৰাইব চিভিল কাষ্ট OBC হ'ব হ'লে অসমীয়া খিলঞ্জীয়া হ'ব লাগিব তাৰমানে এই এনেকে 2 নম্বৰ পন্থাৰে যিবিলাক চাৰ্টিফিকেট লৈ কাম কৰে অসমীয়া খিলঞ্জীয়া মেধা ল'ৰা ছোৱালীবিলাক ধ্বংস কৰিছে বঞ্চিত কৰিছে কেৱল চিভিল কাষ্টক বা চিভিল ট্ৰাইবছক ডিপ্ৰাইভ কৰা নাই ডিপ্ৰাইভ কৰিছে অসমীয়া মানুহকে গতিকে এওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে এনেকুৱা অলেখ আছে বহুত আছে মানে আপুনি হাতৰ আঙুলিত হিচাপ কৰিব নোৱাৰিব আৰু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ অসম চৰকাৰৰ ছ'চিয়েল জাষ্টিছ ডিপাৰ্টমেণ্টে মানে অৰ্ডাৰ দিছে তাৰপিছতো ব্যৱস্থা নহয় ব্যৱস্থা নোহোৱাৰ কাৰণটো কি ব্যৱস্থা হয় CID তদন্ত কৰে তদন্তটো কৰিব লাগে 3 মাহৰ ভিতৰত তদন্ত যাব 3 বছৰলৈ টকা পইচা লেনদেন হ'ব এতিয়া টকা পইচা লেনদেন হোৱাৰ পিছত আপোনাৰ যিগৰাকী CID ইনস্পেক্টৰ থাকিব তদন্ত কাৰণে তেওঁ 3 মাহৰ তদন্ত 3 বছৰ কৰিব মানুহ ৰিটায়াৰ হৈ গুচি যাব গোটেই চিষ্টেম তেনেকুৱা এতিয়া যে ধৰক আপোনাৰ মই যে ক'লো তাৰক প্ৰসাদ দাস চব তেখেত APSCৰ সময়ত কিমান কেলেংকাৰী কৰিছিলে চাকৰি কিমান দুৰ্নীতি কৰি দিছিলে এইটো সকলোৱে জানে কেছ ফৰ জব বুলি সময়ত ওলাইছিলে যে তাৰক প্ৰসাদ দাসে APSCৰ যিমানবিলাক চিলেকশ্যন কৰিছিলে সকলো টকা পইচা লৈ কৰিছিলে ৰাকেশ পালৰ দৰে ছেইম হৈছিলে তো সেইগৰাকী ব্যক্তিক আকৌ দুৰ্নীতি নায়কজনক আকৌ এতিয়া আমাৰ মানে AGP আঞ্চলিক শক্তিটো তেখেতক কেণ্ডিডেট বনালে কেণ্ডিডেট দিলে আকৌ যোৱাকালি আকৌ অসম চৰকাৰে এটা ডিপাৰ্টমেণ্টে কৈছে তেখেতৰ চাৰ্টিফিকেটত ভুৱা তেখেতৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰিব লাগে ফৌজদাৰী গোচৰ ৰুজু হ'ব লাগে তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে তাৰমানে সমাজৰ যিসকল উচ্চ পদস্থ শিক্ষিত ৰাজনৈতিক ব্যক্তি কওক শিক্ষিত চৰকাৰী বিষয়া কওক APSCটো আছে আমাৰ বহুত চিভিল চাৰ্ভিচৰ আছে এনেকুৱাতো এডিচনেল SP DC ৰেকেটৰ বহুত সময়ত কমপ্লেইন আহিছে তো এইটোতো আহি আছে গতিকে এওঁলোকৰ বিৰুদ্ধে কিয় ব্যৱস্থা হোৱা নাই ব্যৱস্থা নোহোৱাৰ কাৰণ কি যোৱা 5 বছৰ কথা ক'লো আগৰ কথাটো বাদ দিলো আহি আকৌ আপুনি পিছ জেগাই গালি দিব লাগিব কাৰণ এই গোটেই কামটো চোৱা আছে দায়িত্বত থকা মন্ত্ৰী যে পিছ জেগা হয় নাই বিভাগীয় মন্ত্ৰী তেওঁ তাৰ চিভিল কাষ্টক বিলংছ কৰে তাৰ চিভিল কাষ্ট সমষ্টিৰ পৰা তেখেতে প্ৰতিনিধি আহিছে নাই একটা প্ৰাইম ডিউটিটোৱে কি নিজৰ কাষ্টটোক প্ৰটেক্ট কৰা কাষ্টডিয়ান তেখেতে এইটো কৰা নাই কৰিছে নেকি তেখেতে এইটো কাম কৰা নাই তেখেতে আদি বুলি গোটেই বস্তুটো যতদূৰ যন্ত্ৰ ঘোষৰ দৰে পিছ জেগা জগৰীয়া তেওঁ যদি কঠোৰ হয় ভালদৰে যদি বিষয় মানে এটা ডিপাৰ্টমেণ্ট চলায় মই যিবিলাক মানুহটো নিশ্চিতভাৱে এইবিলাক মানুহৰ অপৰাধ কৰা মানুহবিলাকতো গ্ৰেপ্তাৰ হ'ব লাগে তাৰপৰি আমাৰ যে মানুহ গ্ৰেপ্তাৰ হয় কবিতা আমাক তেনেকৈ গ্ৰেপ্তাৰ কৰিছে এটা ভুৱা গোচৰত আচ্ছা হয় কি গোচৰ আছিলে বাৰু 10 তাৰিখে সংবাদ মেল দিছো 11 তাৰিখে আন্দোলন কৰিছো 12 তাৰিখে অসম চৰকাৰৰ SB ডিপাৰ্টমেণ্টে মূলক কথা বতৰা পাতিছে পৰৱৰ্তী আন্দোলনৰ সন্দৰ্ভত 13 তাৰিখে নিশা মই ৰহালে গৈ থকা পাছত মোক গ্ৰেপ্তাৰ কৰিছে গ্ৰেপ্তাৰ কৰিছে 13 তাৰিখে আপোনাৰ ছেকেণ্ড ছেটাৰডে আছিলে নহয় শুক্ৰবাৰ আছিলে 13 তাৰিখে ৰাতি গ্ৰেপ্তাৰ কৰিলে গোটেই ৰাতিটো কামপুৰ থানাত মোক বহাই ৰাখিলে থানাত গোচৰটো কি মই যেতিয়া ক'লে মোক মুখন দিয়া গোচৰটো কি আহিলে 2015 চনত এই ৰাকেশ পালৰ বিৰুদ্ধে অখিল গগৈয়ে মই আন্দোলন কৰি জেল খাইছিলো সেই গোচৰটোক আকৌ ৰিঅপেন কৰি পেলাই তেওঁলোকে মোৰ ওপৰত কেছ দিলে ছেকেণ্ড ছেটাৰডে পিছদিনা আছিলে সেইদিনা কোৰ্ট বন্ধ আছিলে মই জামিন নাপালো দুটা নিশা মই জুডিচিয়েল কাষ্টত থাকিলে অৰ্থাৎ জেলত থাকিলো গুৱাহাটী চেণ্ট্ৰেল জেলত সোমবাৰৰ দিনা যেতিয়া অফিচ মানে কোৰ্ট খুলিছে কোৰ্ট খুলিতে মোক লগে জামিন দিলে এইটো DGP অফিচৰ পৰা ৱাৰেণ্ট পঠিয়াই দিছে অৰ্থাৎ আমি আন্দোলন কৰা মানুহবিলাকক যিসকলে গণতন্ত্ৰৰ পক্ষত আছো যিসকলে দুৰ্নীতি বিৰোধী কথা কওক আমাক গ্ৰেপ্তাৰ কৰে আৰু যিসকলে 120 কোটি টকা দুৰ্নীতি কৰে পীযুষ হাজৰিকা 2 নম্বৰ চিভিল কাজ মানুহক কাম কৰা সুবিধা দিয়ে পীযুষ হাজৰিকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব তেওঁলোকে ভাল তবিয়ত থাকে আৰু তেওঁলোক দুহাজলৈকে পাৰ হৈ যায় গোটেই কথাটো সেইটোৱে চৰকাৰ বিৰোধী অৱস্থাত থাকিব
নিশ্চিতভাৱে থাকিব আহি থকা দিনত সদায় থাকিব চৰকাৰ বিৰোধী অৱস্থানটো চৰকাৰকে আমি ক'ব লাগিব সেইখিনিয়ে মূল কথা আজিৰ এই পডকাষ্টটোত আমি অসমৰ ৰাজনীতিক ক্ষেত্ৰখনৰ লগতে অসমৰ সমাজ জীৱনৰ বহুতখিনি গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিলোঁ তাৰ বাবে দাদাক আমি অশেষ ধন্যবাদ জনাইছোঁ চাই থাকিব নমাহি প্ৰডাকশ্যন আৰু MN24 নতুন দিনৰ নতুন খবৰ অসমৰ সংবাদ জগতত শেহতীয়াকৈ সংযোজন হোৱা MN24 নামৰ এই সংবাদ গোষ্ঠীটোক অনুসূচিত জাতি যুৱত্ব পৰিষদ আৰু অসমবাসীৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আহি থকা দিনত নিৰপেক্ষ যুক্তিনিষ্ঠ আৰু সবল সংবাদ পৰিৱেশনৰ ক্ষেত্ৰত MN24 এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব এই সংবাদ গোষ্ঠীটোৰ মুখ্য সম্পাদকৰ দায়িত্বত থকা কংকন শৰ্মা আৰু কাৰ্যবাহী সম্পাদকৰ দায়িত্বত থকা মুকুট শৰ্মা ডাঙৰীয়াৰ লগতে সমূহ কৰ্মকৰ্তা কলা কুশলীসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ আমি বিশ্বাসী আহি থকা সময়ত অসমৰ সংবাদ জগতত সংবাদ ক্ষেত্ৰখনত এক বলিষ্ঠ ভূমিকাৰে MN24 উজ্জ্বলি দিব ধন্যবাদ